এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাসেতু। এতিয়া শুনক নিৰ্বাচনী প্ৰেক্ষাপট। অনুষ্ঠানটিত ভাগ লৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু দিগন্ত ওজাই। আঁত ধৰিছে মানস প্ৰতিম শৰ্মাই। সমস্যাটাকে আমাৰ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে ষ্টুডিঅ'ৰ মজিৰত দুগৰাকী জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত জিতেন্দ্ৰ কুমাৰ চৌধুৰী ডাঙৰীয়া আৰু শ্ৰীযুত দিগন্ত ওজা ডাঙৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত আছে। আমি দুয়োগৰাকী সাংবাদিককে আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি দিগন্তদাৰ পৰা আলোচনা আৰম্ভ কৰোঁ যে আজি পুৱাৰ পৰা আমি বিভিন্ন সংবাদ মাধ্যমত যি দেখি আছোঁ, বিশেষকৈ যদি আমি ইয়াত নিৰ্বাচনত ধৰক প্ৰধানকৈ তিনিটা মিত্ৰজোঁটৰ মাজত যদি প্ৰতিদ্বন্দ্বিতা সীমিত হ'ব বুলি ভাবোঁ, NDA, মহাজোঁট আৰু ৰাইজৰ দল অসম জাতীয় পৰিষদ। গতিকে আসন বুজাবুজিৰ ক্ষেত্ৰত আলোচনা অব্যাহত আছে। সম্ভৱ কাইলৈৰ ভিতৰত প্ৰথম পৰ্যায়ৰ বাবে প্ৰথম পৰ্যায়ৰ বাবে আসন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা বা মিত্ৰজোঁটক কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে আমি নিশাৰ ভিতৰত আৰু স্পষ্ট হ'ব। আজিৰ পৰিস্থিতি আপুনি কিদৰে অনুধাৱন কৰে? হয়, এতিয়া আজি দিল্লীত ইতিমধ্যে শাসকীয় মিত্ৰজোঁটৰ আসন বুজাবুজিক লৈ বৈঠক বহি আছে আৰু গুৱাহাটীত চলি আছে কংগ্ৰেছ মিত্ৰজোঁটৰ আৰু ৰাইজৰ দল, তেওঁলোকৰ ৰাইজৰ দল আৰু জাতীয় পৰিষদ মূলতঃ এই দুটা দলেই আছে। জাতীয়তাবাদী শিবিৰ বুলি তেওঁলোকে ঘোষণা কৰিছে। আমি এতিয়ালৈকে এটা কথা দেখিছোঁ যে মিত্ৰ দলৰ মানে চৰকাৰী শাসকীয় মিত্ৰ দলৰ আসন বুজাবুজি তেওঁলোকৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। তেওঁলোকে কাইলৈ ঘোষণা কৰিব বুলি জনাইছে। এইটো তেওঁলোকৰ দলীয় সূত্ৰৰ প্ৰকাশ। আৰু কংগ্ৰেছ মিত্ৰ দলেও কাইলৈ মানে প্ৰকাশ কৰাৰ কথা আছে। আৰু সাধাৰণতে এটা কথা হয় নিৰ্বাচনৰ সময়ত সদায় এইটো কথা হয় যে বিশেষকৈ শাসকীয় জোঁটৰ দাবীদাৰ বহুত বাঢ়ি থাকে। তেওঁলোকৰ বিজয়ৰ সম্ভাৱনা হয়তো বেছি দেখে কাৰণেই প্ৰত্যেকবাৰ আমি সেইটো দেখুৱেই যে তেওঁলোকৰ দাবীদাৰো বাঢ়ে। গতিকে তেওঁলোকৰ বুজাবুজিৰ কাৰণে অকণমান সময় বেছি লাগে। কিন্তু এইবাৰ কংগ্ৰেছৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে কংগ্ৰেছে এইবাৰ তেওঁলোকৰ মিত্ৰদলত যোৱা বছৰতকৈ তেওঁলোকৰ মিত্ৰজোঁটটো NDA UPA তেওঁলোকৰ অসমত যিটো গোটবন্ধন কৰিছে তাত এইবাৰ তেওঁলোকৰ দল বহুকেইটা হৈছে। এই পৰ্যন্ত 7টা দল হৈছে। হয়, তেওঁলোকৰ বাওঁ দল বাওঁ মৰ্চাত আছে আৰু ইতিমধ্যে বাওঁ মৰ্চাক তেওঁলোকে 4টা এৰি দিয়া বুলি জানিবলৈ দিছে আৰু 12টাখন আসন তেওঁলোকে হাগ্ৰামা BPFক এৰি দিছে। তেওঁলোকৰ আজি নিশালৈকে বিশেষকৈ AIUDF আৰু গণমৰ্চা আঞ্চলিক গণমৰ্চাৰ লগত বুজাবুজি সম্ভৱ হৈ উঠা নাই বুলি আমি জানিব পাৰিছোঁ। এয়াই হৈছে তেওঁলোকৰ অৱস্থা। আৰু ৰাইজৰ দলৰ বিশেষকৈ ৰাইজৰ দল আৰু আমি যদি জাতীয় পৰিষদৰ অসম জাতীয় পৰিষদৰ বুজাবুজিৰ ক্ষেত্ৰত চাওঁ, তেওঁলোকে বহুকেইটা সমষ্টিত তেওঁলোকৰ মাজত আমি খবৰ পাইছোঁ যে তেওঁলোকৰ বহুকেইটা সমষ্টিত তেওঁলোকে বন্ধুত্বপূৰ্ণ মিত্ৰতাৰ কথা কৈছে আৰু আন কিছু সমষ্টিত তেওঁলোকৰ আসন বুজাবুজি হৈছে বুলি তেওঁলোকে জানিবলৈ দিছে। তেওঁলোকেও 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি জানিবলৈ দিছে। হয়, শ্ৰী চৌধুৰী ডাঙৰীয়া, এতিয়া যিহেতু প্ৰথম পৰ্যায়ৰ ইতিমধ্যে অধিসূচনা জাৰি হৈছে আৰু কিছুদিন পিছতে প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সামৰণি মাৰিব। অৱশ্যে স্বাভাৱিকতে শেষৰ এদিন বা দুদিনতহে মনোনয়ন পত্ৰ দাখিলৰ মানে প্ৰক্ৰিয়া মানে গতি লাভ কৰে। এই পৰ্যন্ত আজি 3 দিন গ'ল, মাত্ৰ এখন মনোনয়ন পত্ৰহে দাখিল কৰা হৈছে স্বাভাৱিকতে। কিন্তু এই বিশেষকৈ মিত্ৰজোঁটৰ মাজত আসন বুজাবুজিৰ ক্ষেত্ৰত এই শেষ পৰ্যন্ত আলোচনা অব্যাহত থকাৰ কাৰণটো কি? মিত্ৰজোঁটৰ আসন বুজাবুজিৰ ক্ষেত্ৰত শেষ মুহূৰ্তত আজিও দিল্লীত আলোচনা অব্যাহত আছে। মিত্ৰজোঁটৰ কেইবাজনো নেতাই ইতিমধ্যে কৈছে অকল মানে কিন্তু প্ৰশ্নটো সামগ্ৰিকভাৱে আটাইবোৰ ৰাজনৈতিক দলৰ ক্ষেত্ৰত একে পৰ্যায় হৈছে, কংগ্ৰেছৰ ক্ষেত্ৰতো হৈছে। তো বিশেষকৈ বিজেপি নেতৃত্বই ইতিমধ্যে দিল্লীতো ঘোষণা কৰিছে আমি যিহেতু 2021 চনৰ নিৰ্বাচনত আকৌ চৰকাৰ গঠন কৰিম, সেই অসম গণ পৰিষদ আৰু UPPL প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৰ লগত ব্যাপকভাৱে আলোচনা এইকাৰণে কৰিছে যাতে 7টা দলক লৈ গঠিত মহাজোঁটৰ শক্তিক তেওঁলোকে প্ৰতিহত কৰিব পাৰে।
সেইকাৰণে অসম গণ পৰিষদৰ লগত কিছু সমষ্টিত এৰা ধৰাৰ পৰ্যায়ত তেওঁলোকৰ আলোচনা অব্যাহত আছে। বিশেষকৈ নিৰ্বাচনত জয়ৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে এনেকুৱা ব্যৱস্থা কৰিছে যদিও শেহতীয়াভাৱে অসম গণ পৰিষদে কেইবাটাও সমষ্টি বিজেপিক এৰি দিবলগীয়া পৰিস্থিতি এটা হোৱাৰ কাৰণে অগপৰ ভিতৰ চৰাটো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয়, আৰু যদি আমি এটা কথা পাতোঁ যে সম্ভৱ কাইলৈৰ ভিতৰত এই আটাইখিনি কথা স্পষ্ট হ'ব। আমি এতিয়া আলোচনা আমি প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনৰ বাবে সীমিত ৰাখিছোঁ। অসম জাতীয় পৰিষদ নতুন ৰাজনৈতিক দল, ৰাইজৰ দল নতুন ৰাজনৈতিক দল, বিজেপিয়েও কৈছে যে আমি যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিম, সম্ভৱ কংগ্ৰেছেও কৈছে যে যোৱাৰ সম্ভাৱনা থকা যুৱ প্ৰাৰ্থীক আমি আসন দিম। গতিকে আমি এই যুৱ নতুন মুখৰ প্ৰাৰ্থীৰ সন্ধান কিদৰে পাব পাৰোঁ এইবাৰ? হয়, বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছে যে নতুন মুখ তেওঁলোকে দিব, আৰু ৰাইজৰ দল আৰু জাতীয় পৰিষদত স্বাভাৱিকতে তেওঁলোকে যুৱ দলৰেই গঠন কৰিছে। তাত একেবাৰে নতুন মুখ আছে বুলিও ক'ব নোৱাৰি, কিছু পুৰণা মুখ আছে। যেনে ৰাইজৰ দলত জাতীয় পৰিষদত পুলকেশ বৰুৱাই প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা খুব প্ৰচাৰ হৈছে, তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছে। এনেকুৱা কিছু পুৰণা মানুহ আছে, কিন্তু মূলতঃ ৰাইজৰ দল আৰু জাতীয় পৰিষদত আমি নতুন মুখৰ পয়োভৰ দেখা পাম। বিজেপিৰো নতুন মুখ কিছু আহিব। বিজেপিৰ এইটো এটা বৈশিষ্ট্য, এইটো আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে চাওঁ যে বিজেপিত সাধাৰণতে তেওঁলোকে নতুন মুখৰ সন্ধান কৰি থাকে, তেওঁলোকে নতুন নেতৃত্ব উলিয়াই অনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। কংগ্ৰেছত এই কথাটো বৰ বেছি পৰিলক্ষিত নহয়, কিন্তু কংগ্ৰেছত এইবাৰ যিকেইটা দল গোট খাইছে সেইকেইটা দলৰ ক্ষেত্ৰত যদি তেনেকুৱা কিবা আমি ব্যতিক্ৰম দেখা পাওঁ কংগ্ৰেছ মহাজোঁটত, তেতিয়াহ'লে সেয়া সময়ত দেখা যাব, কাইলৈ বা পৰহিলে স্পষ্ট হ'ব। কিন্তু আমি এইটো কথা ভাবিব পাৰোঁ যে বিজেপিৰ ইতিমধ্যে প্ৰাৰ্থী তালিকালৈ যিবোৰ খা খবৰ ওলাই আছে, সেই খা খবৰৰ পৰা আমি ধৰিব পাৰোঁ যে বিজেপিত নতুন মুখ কিছু আহিব আৰু ৰাইজৰ দলতো আহিব বা জাতীয় পৰিষদত। হয়, এতিয়া আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ লগতে যদি আমি কথা পাতোঁ যে মহিলা প্ৰাৰ্থী, যে এই নিৰ্বাচনত আমি কিমানগৰাকীমান, ধৰক আমি প্ৰথম পৰ্যায়ত বা সামগ্ৰিকভাৱে 126খন আসনৰ ভিতৰত আমি আশা কৰিব পাৰোঁনে এইবাৰ যে অধিক সংখ্যক মহিলা প্ৰাৰ্থীক দলবোৰে আগবঢ়াই দিব? সাধাৰণতে ৰাজনৈতিক দলবিলাকে খুব আলোচনা কৰি থাকে যে ভাৰতবৰ্ষত 33% মহিলাৰ কাৰণে আসন বিধানসভা ইলেকশ্যন আৰু লোকসভা ইলেকশ্যনত দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু বহু ক্ষেত্ৰত ৰাজনৈতিক দলবিলাকে মহিলাক 33% আসন এৰি দিয়াৰ পৰিলক্ষিত নহয়। কিন্তু অসমৰ ক্ষেত্ৰত এটা সুকীয়া কথা আছে। অসমত 1952 চনৰ পৰাই বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। ইতিমধ্যে 14টা বিধানসভা নিৰ্বাচন সম্পূৰ্ণ হ'ল। অসমত আৰম্ভণিৰ পৰাই 1952 চনৰ পৰাই মহিলা কেণ্ডিডেটে প্ৰাধান্য পাই আহিছে। তেনে ধৰক 1952 চনত উষা ৰাণী বৰঠাকুৰ চামগুৰি সমষ্টিৰ পৰা বিধায়ক হৈছিল, প্ৰথম মহিলা প্ৰাৰ্থী আছিল, আৰু তেওঁ সেই সময়ৰ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাৰ উপমন্ত্ৰী দায়িত্ব লাভ কৰিছিল। ঠিক 1957 চনত জ্যোৎস্না চান বুলি এগৰাকী মহিলা নিৰ্বাচিত হৈছিল। তাৰপিছত কমলা কুমাৰী বৰুৱা বুলি অলপতে তেওঁ ঢুকাল, তেওঁ 1957 চনত মন্ত্ৰীসভাত মন্ত্ৰী দায়িত্ব পাইছিল। ধাৰাবাহিকভাৱে আমাৰ ৰেণুপমা বৰকটকীৰ পৰা আদি কৰি প্ৰতিটো নিৰ্বাচনতে আমাৰ মহিলা প্ৰাৰ্থীয়ে প্ৰাধান্য পাই আছে আৰু নিৰ্বাচিত হৈ আহিছে। কিন্তু ৰাষ্ট্ৰীয় দলবিলাকে আমাৰ অসমত অধিক সংখ্যক মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা যেন লাগে। আমি এই বিষয়ে কথা পাতিম। আমি এতিয়া লখিমপুৰলৈ যাওঁ। আমাৰ লখিমপুৰত আমাৰ প্ৰতিনিধি, আমাৰ সংবাদদাতা জিতুমণি নেওগ আছে। আমি জিতুমণি নেওগৰ সৈতে কিছু কথা পাতোঁ। হেল্ল', নমস্কাৰ। হয় জিতুমণি, নমস্কাৰ। আপোনাক আমাৰ নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে স্বাভাৱিকতে আমি জানিব বিচাৰিছোঁ জিলাখনৰ ৰাজনৈতিক দলবোৰৰ মাজত কি ধৰণৰ ব্যস্ততা, কি পৰিস্থিতি, এই বিষয়ে আমাক জনাওক। এই মুহূৰ্তত দেখা গৈছে বিশেষকৈ সকলো যিসকল ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে, বিশেষকৈ বিজেপিয়ে হওক বা জাতীয় কংগ্ৰেছেই হওক বা অগপই হওক, তেওঁলোকে দেখা গৈছে যে প্ৰতিজনে ARDF-লৈকে প্ৰতিজনে আচলতে নিজৰ টিকেটক লৈ এতিয়া ব্যস্ত যে তেওঁলোকে আচলতে দলটো প্ৰতিনিধিত্ব কৰিব পাৰিব নাই। প্ৰাৰ্থীসকলৰ মাজত সেইটোৱে এতিয়া সকলোতকৈ চিন্তনীয় বিষয়। কাৰণ দেখা গৈছে যে একেটা দলৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, গতিকে তেওঁলোকৰ মাজত এতিয়া সেই উৎকণ্ঠা অন্ত নাই যে তেওঁলোকে টিকট পাব নাই। সেইটোৱে সকলোতকৈ ডাঙৰ বিষয় হৈ পৰিছে, আৰু তেওঁলোকৰ সমৰ্থকসকলৰ মাজতো সেইটোৱে
এটা ডাঙৰ বিষয় হৈ পৰিছে আৰু যদি আপুনি চাই যে লখিমপুৰ জিলাখনত যেহেতু 4টা সমষ্টি আছে লখিমপুৰ বিধানসভা সমষ্টি য'ত বিধায়ক হিচাপে অগপৰ উৎপল দত্ত আছিলে আৰু একেধৰণে যদি চোৱা যায় যে নাওবৈচা বিধানসভা সমষ্টিত য'ত AUDFৰ ইতিমধ্যে মামুদ ইমৰাদুল হক আছিলে আৰু একেধৰণে যদি চোৱা যায় বিপিয়া বিধানসভা সমষ্টিত বিজেপিৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু ঢকুৱাখানাত যদি চোৱা যায় যে নপদলে বিজেপিৰ বিধায়ক তথা মন্ত্ৰী গতিকে এইকেইজন যিহেতু ইতিমধ্যে বিধায়ক হিচাপে তেওঁলোকে কাৰ্যকাল কৰিলে সকলোতকৈ ডাঙৰ কথা যে এতিয়া লখিমপুৰ যদি চিটটো চোৱা যায় লখিমপুৰৰ ক্ষেত্ৰত দেখা গৈছে বিজেপিয়ে বা প্ৰবল দাবী কৰিছে যে বা লখিমপুৰ চিটটো অগপই বিজেপিক এৰি দিব লাগে একেধৰণে যদি চোৱা যায় নাওবৈচাতো দেখা গৈছে যে অগপই দাবী কৰিছে যে যোৱাবাৰ যিহেতু বিজেপি পাৰ্টি তাত পৰাজিত হৈছিলে গতিকে এবাৰ নাওবৈচাত মিত্ৰতাৰ খাতিৰত অগপক এৰি দিব লাগে আৰু একেধৰণে বিপিয়াতো চোৱা দেখা গৈছে যে বিধায়কগৰাকীৰ পৰিৱৰ্তন বিচাৰি একাংশ লোকে টিকেট বিচাৰিছে গতিকে এনেধৰণে যদি চোৱা যায় যে লখিমপুৰত এতিয়া নিৰ্বাচনী বতাহ যথেষ্ট উত্তপ্ত গৰম আৰু প্ৰত্যেকে এটাই আকাংক্ষা কৰিছে যে নিজৰ যিসকল ভোটাৰ তেওঁলোকে ভাবিছে যে নিজৰ সমৰ্থিত প্ৰাৰ্থীসকল যাতে টিকেট পায় আৰু তেওঁলোকে যাতে নিৰ্বাচনত ভালদৰে অংশগ্ৰহণ কৰিব পাৰে হয় বিশেষকৈ যদি আমি দুখন আসনৰ কথা পাতোঁ যে নাওবৈচাত বিজেপিৰ কেইবাগৰাকীও যুৱ নেতাই তাত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আছিলে গতিকে এনে পৰিস্থিতিত যদিহে এই আসনখন অসম গণ পৰিষদলৈ যায় তেতিয়াহ'লে সেইসকল প্ৰত্যাশীৰ মাজৰ পৰা কোনোবাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে অথবা কিছু অসন্তোষ হোৱাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নেকি একেই কথা লখিমপুৰ আসনখনৰ ক্ষেত্ৰতো যদি অসম গণ পৰিষদ দলৰ পৰা বিজেপিলৈ এৰি দিয়া হয় তেন্তে তাত কি পৰিস্থিতি হ'ব পাৰে হয় আপুনি সুন্দৰ কথা কৈছে এই দুটাই সকলোতকৈ ডাঙৰ চিন্তনীয় বিষয় এতিয়া ৰাজনৈতিক মহলত আৰু এটা কথা আপুনি চাব লাগিব নাওবৈচা সমষ্টিৰ কথা কোৱাৰ লগে লগে তাত যিহেতু দেখা গৈছে যে ৰাও গজেন্দ্ৰ সিং তেওঁ যোৱাবাৰ যিহেতু তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে বিজেপিৰ পৰা মাত্ৰ কেইটামান ভোটৰ কাৰণে তেওঁ পৰাজিত হৈছিলে আৰু সকলোতকৈ ডাঙৰ কথা যে সেই সময়ত অগপৰ পৰা টিকেট লৈ দেখা গৈছিল যে জয়ন্ত খাউন নামৰ যিগৰাকী প্ৰাৰ্থী বৰ্তমান অগপৰ তেওঁ প্ৰাৰ্থী তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে গতিকে স্বাভাৱিকতে দুইজনে এফালে দেখা গৈছে পদুমৰ আপোনাৰ চিহ্নত কৰিছিলে অন্যফালে হাতীৰ চিহ্নত গতিকে তাৰপিছত দেখা গ'ল দুই মিত্ৰ দলৰ সংঘাতৰ ফলত দেখা গ'ল যে অৱশেষত AIDF তাত জয় হ'ল আৰু একেধৰণে এইবাৰ যদি আপুনি চোৱা যায় যে এইবাৰ যিহেতু অগপক এৰি দিয়া কথা খুব চৰ্চালৈ আহিছে আৰু সেই সময়তে দেখা গৈছে যে ইয়াতে কেইবাজনো প্ৰায় 4-5জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে ৰাও গজেন্দ্ৰ সিঙৰ উপৰিও গতিকে গোটেইকেইজনে দেখা গৈছে যে এই বিষয়টোলৈ অসন্তুষ্ট আৰু সকলো এতিয়ালৈকে যিহেতু টিকেট ঘোষণা হোৱা নাই সকলো হাইকমাণ্ডক এতিয়ালৈকে তেওঁলোকে হেঁচা প্ৰয়োগ কৰি আছে ইফালে অগপৰ ফালৰ যিগৰাকী প্ৰাৰ্থী তেওঁৰ মন্তব্য হ'ল যে যিহেতু তেওঁ মিত্ৰ দলৰ হৈ অকলশৰীয়াকৈ খেলিবলগীয়া হৈছিলে যাৰ কাৰণে তেওঁ কম ভোট পাইছিলে বা তেওঁ জয়ী হ'ব পৰা নাছিলে গতিকে এইবাৰ যদি মিত্ৰজোঁটে তেওঁ সমৰ্থন দিয়ে তেওঁ জয়ী হ'বলৈ সক্ষম হ'ব গতিকে এনেকুৱা ধৰণৰ ভাৱধাৰা তাত চলি আছে আৰু এটা কথা যায় আপুনি যিটো কৈছে যে নিৰ্দয়ভাৱে উঠিব নেকি গতিকে তেনে পৰ্যায়লৈ এতিয়ালৈকে অহা নাই কিন্তু এইটো ঠিক যে টিকেট ঘোষণা হোৱাৰ পিছত তেনে পৰ্যায় সৈতে দেখিবলৈ পোৱা যাবও পাৰে এইটো অসম্ভৱ নহয় আৰু যদি চাই নাওবৈচা সমষ্টিত আৰু এটা চাবলগীয়া দিশ হ'ল যে তাত AIDFৰ এজন বিধায়ক আছে তাৰপিছত দেখা গৈছে যে এতিয়া কংগ্ৰেছে তাত প্ৰক্ষেপ কৰিব বিচাৰিছে নতুন মুখ গতিকে এই গোটেই ধাৰণাটো যদি চোৱা যায় তাতো এতিয়া এটা ডাঙৰ এটা সংঘাত সৃষ্টি হৈছে দুইটা দলৰ মাজত যিহেতু দুইটাই মহাজোঁটত আবদ্ধ হ'বলৈ গৈছে গতিকে যে তাত AIDFক এৰি দিব নে নাই কংগ্ৰেছক দিব যদি কংগ্ৰেছক দিয়ে AIDFৰ বিধায়কে অলপ আগতে দেখা গৈছে যে তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট দিছে যে তেওঁ যিকোনো মুহূৰ্তত তেওঁ কৈছে যিকোনো বিনিময়ত তেওঁ সেই চিটখন ঘূৰাই আনিব মানে অৰ্থাৎ তেওঁ নাওবৈচা সমষ্টিৰ পৰা AIDFৰ বিধায়কজনে খেলিব গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে তাতো কংগ্ৰেছ আৰু AIDFৰ মাজত এক সংঘাত আৰম্ভ হৈছে গতিকে নাওবৈচাখন অতি ৰহস্যজনক বা অতি এটা কথা ক'ব লাগিব যে এখন মানে জালৰ ভিতৰত আছে যে তাৰ পৰা কি হ'ব কি নহ'ব এতিয়ালৈকে স্পষ্ট নহয় আৰু যদি লখিমপুৰলৈ চোৱা যায় লখিমপুৰ বিধানসভা সমষ্টিত এটা কথা দেখা গৈছে যে ইয়াতে যিগৰাকী আগৰ বিধায়ক উৎপল দত্ত তেওঁৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁ এতিয়াও টিকেটৰ কাৰণে দিল্লীত উপস্থিত আছে আমি যিমান দূৰ জানো যে টিকেটটো যাতে তেওঁ পায় কিন্তু একেধৰণে ইয়াতে দেখা গৈছে বিজেপিৰ কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তাৰপিছত মানৱ ডেকাৰ নাম খুব উৎসাহিত হৈছে যাতে টিকেট লাভ কৰিব পাৰে বিজেপিৰ পৰা আৰু ইতিমধ্যে অগপই এখন আসন এৰিবলৈ তেওঁলোকে স্বীকাৰ কৰা বুলিও ইতিমধ্যে প্ৰকাশ পাইছে গতিকে এই গোটেই বস্তুটো যদি চাই যদি ইতিমধ্যে বিজেপিক এৰি দিয়া হয় এইখন আসন উৎপল দত্ত যে বহি থাকিব বা উৎপল দত্ত যে সমগ্ৰ বিষয়টো সহজভাৱে ল'ব এইটো আচলতে ধাৰণা কৰিব নোৱাৰি গতিকে স্বাভাৱিকতে এই গোটেই বিষয়টোত বিজেপি আৰু AGPৰ মাজত এটা সংঘাত আৰম্ভ হ'ব পাৰে লখিমপুৰ সমষ্টিত তেনেকুৱা এক ইংগিত বহন কৰিছে আমাৰ সৈতে সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী আছে তেখেতে আপোনাৰ এটা প্ৰশ্ন দত্ত ডাঙৰীয়া যদি কিবা কাৰণত বিজেপিয়ে লখিমপুৰ সমষ্টিটো অগপক এৰি নিদিয়ে আৰু উৎপল দত্তই যদি নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হয় লখিমপুৰ সমষ্টিত ভোটৰ নিৰ্বাচনৰ পৰিৱেশটো কেনে হ'ব বুলি আপুনি ধাৰণা কৰে এতিয়াতো ডাঙৰ মানে চাওক বিজেপি যদিও দেখা গৈছে যে বিজেপি নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আছিলে লখিমপুৰ বিধানসভা সমষ্টিত যদি কংগ্ৰেছ
বিজেপি আৰু আমি এই অগপলে চাওঁ, যদি ডাঙৰ ৰেলীৰ ক্ষেত্ৰত চাওঁ, ৰেলীৰ ক্ষেত্ৰত বিজেপি সমান ডাঙৰ ৰেলী ইয়াত আমি দেখিবলৈ পোৱা নাছিলোঁ বেলেগ দলে উলিওৱা। ডাঙৰ কথাটো আপুনি অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে ইয়াতে যদি উৎপল দত্তই যদি নিৰ্দলীয়ভাৱে উঠিবলগীয়া হয়, এটা ডাঙৰ কথা যে ইয়াত এটা প্ৰস্তাৱ আমি শুনি আছোঁ যে এনেকুৱা এটা প্ৰস্তাৱ দিয়া হৈছে যে বন্ধুত্বসুলভ নিৰ্বাচন, অৰ্থাৎ প্ৰতীক লৈ উঠিবনে নাই বিনা প্ৰতীকত উৎপল দত্ত উঠিব, এইটোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। যদি উৎপল দত্তই বিজেপিক টিকেট দিয়াৰ পিছতো, কাৰণ এনেকুৱা নাওবৈচাত যোৱাবাৰ হৈছিলে যে বিজেপিক টিকেট দিয়াৰ পিছতো অগপৰ প্ৰতীক লৈ পেলাই উঠিছিলে। গতিকে যদি লখিমপুৰ সমষ্টিটো একে হয় যে অগপৰ প্ৰতীক যদি উৎপল দত্তক দি দিয়া হয়, স্বাভাৱিকতে ক'ব লাগিব যে এইটো ভোটৰ বিভাজনতা আৰম্ভ হ'ব, এইটো প্ৰায় স্পষ্ট। যদি প্ৰতীক দিয়া নহয়, তেওঁ যদি নিৰ্দলীয়ভাৱে উঠে, তেতিয়াও যথেষ্ট সংখ্যক ভোট, তেওঁৰ যিহেতু অনুৰাগী আছে যথেষ্ট দিন, তেওঁ ইয়াতে বিধায়ক হিচাপে আছে, যদিও তেওঁ বিৰোধী ঢৌ এতিয়া কিছুমান জেগাত আৰম্ভ হৈছে, তথাপি তেওঁ যথেষ্ট ভোট লৈ যাব। কিন্তু ইয়াৰ লগতে এটা কথা উল্লেখ কৰিব লাগিব যে তাৰ ফলত কংগ্ৰেছ, যিহেতু কংগ্ৰেছৰ জয়প্ৰকাশ দাস যোৱাবাৰ প্ৰাৰ্থী আছিলে, তেওঁ কেইটামান ভোটৰ কাৰণে হাৰিছিলে উৎপল দত্তৰ লগত, কাৰণ তেওঁলোকৰ মাজত সেই সময়ত ঘন বুঢ়াগোহাঁই যিহেতু প্ৰাৰ্থী হিচাপে যোৱাবাৰ টিকেট নোপাই তেওঁ নিৰ্দলীয়ভাৱে উঠিছিলে। গতিকে যদি ইয়াৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে এই ক্ষেত্ৰত যদি উৎপল দত্ত নিৰ্দলীয়কে উঠে, বিজেপিয়ে যদি টিকেট দিয়ে, আৰু যদি জয়প্ৰকাশ দাস নামৰ যিগৰাকী প্ৰাৰ্থী তেওঁ যদি টিকেট আকৌ লাভ কৰে, আৰু যদি ঘন বুঢ়াগোহাঁই যদি নিৰ্দলীয়ভাৱে আকৌ নুঠে, কাৰণ তেওঁ টিকেট বিচাৰি আছে এইবাৰ, স্বাভাৱিকতে জয়প্ৰকাশ দাসৰ লাভ হ'ব যদি সমগ্ৰ প্ৰক্ৰিয়াটো চোৱা যায়। যে এই কথা এতিয়াও স্পষ্ট হোৱা নাই, কাৰণ বিজেপিৰ ঢৌ কোন চাইডে বা কোন দিশে বলাব পাৰে তাৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰিছে। হয় হয়, যিটো মানে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে কথা পাতিম। গতিকে আমি লখিমপুৰৰ বিষয়ে, নাওবৈচা আসনখনৰ বিষয়ে বিজেপিৰ নাওবৈচা সমষ্টিত বিজেপিৰ কেইবাগৰাকীও যুৱ প্ৰাৰ্থী এইবাৰ আগ্ৰহী হৈ আছিলে। গোবিন শইকীয়া আমি দেখিছোঁ, ঋষিৰাজ হাজৰিকা বুলি যুৱক এজন আছে, তেনে কেইবাজনো আছে। মোৰ এই মুহূৰ্তত দুগৰাকী প্ৰাৰ্থীৰ প্ৰত্যেকেই নাম মনত পৰিলে। গতিকে যদিহে এইখন আসন এতিয়া অসম গণ পৰিষদলৈ যায়, তেতিয়াহ'লে নাওবৈচাৰ বিধায়কজনো কিন্তু শক্তিশালী দাবীদাৰ, অসম বিধানসভাত ধৰণৰ ভাষণত নাওবৈচা আসনখন এতিয়াৰ পৰাই এক মানে চৰ্চাৰ ভিতৰলৈ গৈছে। কিন্তু এই প্ৰসংগত মই এটা কথা মোৰ মনলৈ আহিছে। কথাটো হৈছে কি, 2016 যেতিয়া নিৰ্বাচন হৈছিল, তেতিয়া বিজেপিৰ কাৰণে প্ৰথম শক্তিটো আছিল মোদী ঢৌ, মানে মোদীৰ কেৰিজমেটিক যিটো ফিগাৰ, সেই ফিগাৰটোৱে আৰু তেওঁৰ ভাষণে অসমৰ মানুহকো ভোটাৰকো অনুপ্ৰাণিত কৰিছিল। সেই সময়ত আমি সকলোৱে জানো যে বিজেপিৰ কোনো গ্ৰাছৰুট লেভেলত, তেওঁলোকৰ তৃণমূল পৰ্যায়ত কোনো ধৰণৰ সাংগঠনিক তৎপৰতা নাছিল। সেইকাৰণে সেই সময়ত তেওঁলোকক অগপৰ অসম গণ পৰিষদৰ প্ৰয়োজন হৈছিল, কাৰণ অসম গণ পৰিষদৰ অৱস্থাটো সেই সময়ত ভাল নাথাকিলেও অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ত তেওঁলোকৰ এটা ভেটি আছিল। সেই ভেটিটোত বিজেপিয়ে ব্যৱহাৰ কৰিলে। কিন্তু যোৱা 5 বছৰত যদি আমি চাওঁ, তেতিয়াহ'লে এইটো কথা স্পষ্ট জলপটপট যে বিজেপিয়ে যোৱা 5 বছৰত অতি নিষ্ঠাৰে কৰা কামটো হৈছে তেওঁলোকৰ তৃণমূল পৰ্যায়ত তেওঁলোকৰ সাংগঠনিক তৎপৰতা চলাইছে। প্ৰতিটো ভোটাৰ তালিকাত পৃষ্ঠা প্ৰমুখ আছে। ইতিমধ্যে অসমৰ 126টা সমষ্টিত 4 লাখ পৃষ্ঠা প্ৰমুখ আছে। হয়, সেই সূত্ৰে আমি যদি ক'বলৈ যাওঁ যে আমি বিসম্বাদ হ'লে অগপই যদি আসনখন নাপায়, আচলতে অগপৰ পৰা বিজেপিয়ে দাবী কৰিব পৰা হৈছে একমাত্ৰ এইটো কাৰণতে যে যোৱাবাৰ ইলেকশ্যনত তেওঁলোকৰ গণভিত্তি নাছিল, কিন্তু যোৱা 5 বছৰত তেওঁলোকে এনেকুৱা এটা গণভিত্তি কৰিছোঁ বুলি তেওঁলোকে মনতে হয়তো ভাবিছে, বা তেওঁলোকৰ এই বিশ্বাসটো হৈছে যে আমি এবাৰ নিৰ্বাচনত খেলিলে আগবাঢ়িব পাৰিম। সেইকাৰণে তেওঁলোকে বিজেপি গণ পৰিষদৰ দখলত থকা সমষ্টি এটাও দাবী কৰিব পৰা হৈছে। এনে অৱস্থাত আমি যদি বিসম্বাদী ৰূপ এটা লৈ গণ পৰিষদৰ পৰা কোনো প্ৰাৰ্থী আগবাঢ়ি আহে, আকৌ নিৰ্বাচন খেলে, সেই কথাটোৱে বিজেপিক কিবা ক্ষতিগ্ৰস্ত কৰিবনে নকৰে, সেইটো আমি 2016 চনৰ ভোটৰ পেটাৰ্ণ চাই অনুভৱ কৰিলে নহ'ব, আমি কৰিব লাগিব। আপুনি যিহেতু প্ৰসংগটো উত্থাপন কৰিলে যে এতিয়া অসম গণ পৰিষদৰ প্ৰগতিশীল গোট তেওঁলোকে কৈছে হয় যে যদিহে প্ৰয়োজন হয় তেওঁলোকে প্ৰাৰ্থী দিব, আৰু হয় এইটো এক্সটেণ্ডলৈ গৈছে যে মহাজোঁটত তেওঁলোকে যাব পাৰে নেকি, তো সেই বিষয়ে চিন্তা কৰিছে। কিন্তু অৱশ্যে এয়া এটা সাময়িকভাৱে ধৰক এটা আৱেগত কোৱা বা এটা প্ৰেছাৰ টেকটিকে হ'ব পাৰে, কৌশল হ'ব পাৰে। কাৰণ যদি আমি আলোচনা কৰোঁ, আমি নগাঁৱৰ সংবাদদাতাৰ লগত পৰৱৰ্তী সময়ত কথা পাতিবলৈ চেষ্টা কৰিম যে প্ৰগতিশীলৰ বিষয়টো এটা ব্যক্তিকেন্দ্ৰিক। প্ৰফুল্ল মহন্ত বৰহমপুৰ আজি যিহেতু একাংশ সংবাদ মাধ্যম চৰ্চিত হৈছে যে বৰহমপুৰ আসনখন যদি অসম গণ পৰিষদৰ পৰা ভাৰতীয় জনতা পাৰ্টীলৈ হাতলৈ আহে, তেতিয়াহ'লে চাব লাগিব যে
এই সুদীৰ্ঘদিন ধৰি এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এইবাৰ কোনখন আসনৰ পৰা প্ৰায় ৩৫ বছৰ মহন্তৰ দখলতেই আছে আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই তেখেতে এইবাৰ ৰাজনীতিত মানে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই জয়শ্ৰী গোস্বামী মহন্তই ফেচবুকত এটা আপডেট দিছে যে তেওঁ আকৌ নিৰ্বাচন তেখেত সুস্থ হৈ আছে বা আগ্ৰহ প্ৰকাশ কৰিছে এইখিনি কথা তেখেতে পূৰ্বেও কৈছিলে এইবাৰ আমি এতিয়া যদিহে এই মহাজোঁটৰ বিষয়ে কথা পাতোঁ যে মহাজোঁটৰ শেহতীয়াকৈ সংযোজিত হ'ল BPF গঠন হোৱাৰ পৰা মাজতে কিছু সময়ৰ বাদে তেওঁলোক কেতিয়াও বিৰোধী আসনত বহা নাই তেওঁলোক শাসনতে আছে গতিকে এইবাৰ BPF দলৰ মানে UPPLৰ সৈতে সম্ভৱ UPPLৰ সৈতে বা NDAৰ সৈতে প্ৰত্যক্ষ তেওঁলোকৰ যুঁজ হ'ব যোৱা BTC নিৰ্বাচনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমি কি অনুমান কৰিব পাৰোঁ যে এইবাৰ কিমানগৰাকী বিধায়ক BPFৰ বিধানসভাত থাকিব পাৰে বা তেওঁলোকৰ মানে দলটোৰ সামগ্ৰিকভাৱে ভৱিষ্যত কি হ'ব BPFৰ কথাটো এনেকুৱা যে BPFে এইবাৰ তেওঁলোকে BTR হেৰুৱাব লগা হৈছিল খুব কৌশলগত কাৰণত কৌশলগতভাৱে তেওঁলোক হাৰিছিল আৰু এই ক্ষেত্ৰত মোৰ বিশ্লেষণটো এনেকুৱা যে সেই সময়ত UPPLে পোনপটীয়াকৈ প্ৰথমতেই BJPৰ সৈতে যোগাযোগ কৰা নাছিল তেওঁলোকে পিছত মিত্ৰতা কৰিছিল সেইকাৰণে কিছু মাইনৰিটি ভোট UPPLৰ লগত আছিল কিন্তু BTRত যেতিয়া UPPLে BJPৰ সৈতে তেওঁলোকে চৰকাৰ গঠন কৰিলে তেতিয়া তাত মাইনৰিটিৰ ভোটাৰসকল আকৌ হাগ্ৰামৰ প্ৰতি অনুৰাগী হ'ব পাৰে যিটোৰ প্ৰভাৱ আমি এবাৰ নিৰ্বাচনত দেখা পাম আৰু হাগ্ৰামা মহিলাৰীৰ মূল কথাটো হ'ল তেওঁ BTR তেওঁ মানে ৰাজ্যিক পৰ্যায়ত তেওঁ বিধানসভাত যিয়েই নহওক তেওঁ BTRখন তেওঁক লাগে BTRখন তেওঁ যেনে তেনে দখল কৰিবলৈ চেষ্টা কৰিব সেই সূত্ৰে তেওঁ শাসকীয় দলৰ লগত থাকি সদায় সেই সুবিধাটো লৈ থাকে কিন্তু এতিয়া যদি ইতিমধ্যে আমি আজি যিটো খবৰ পাইছোঁ যে কংগ্ৰেছৰ লগত তেওঁলোকৰ মহাজোঁটৰ লগত বুজাবুজিৰে 12খন BTRৰ মূল 12খন আসন কিন্তু BTRৰ প্ৰভাৱাধীন 16খন আসন আছে কিন্তু BTRৰ পৰিসীমাৰ ভিতৰত থকা 12খন আসনেই যোৱাবাৰ তেওঁলোকৰ যিমানখন আছিলে BPFক দিছে এতিয়া BPFে তাত সফলতা লাভ কৰাৰ সম্ভাৱনা এটা আছে বিশেষকৈ BTR গঠনৰ পিছত হাগ্ৰামা মহিলাৰীৰ প্ৰতি হয়তো অনুৰাগটো এই কাৰণেও বাঢ়িব পাৰে যে BTRৰ ৰাজনীতিটো সদায় বড়ো অনাবড়ো ৰাজনীতি তাত সাম্প্ৰদায়িক ৰাজনীতিৰ খুব বেছি নচলে বা তাত মানে হিন্দু মুছলমান ৰাজনীতিতকৈ তাত বড়ো অনাবড়ো ৰাজনীতিটো চলে সেই সূত্ৰেও এইবাৰ হয়তো কিছু সুবিধাজনক স্থিতি এটা ল'ব পাৰে হাগ্ৰামা মহিলাৰী BTRত কিন্তু UPPLৰ কিন্তু হয় ভোটাৰো বহুত আছে হয় শেহতীয়াভাৱে সংখ্যালঘু ভোটাৰখিনি BPF মুখী হৈছে বুলি এটা চৰ্চা হৈছিল আৰু কংগ্ৰেছ আৰু AIDFৰ যেতিয়া সমৰ্থন লাভ কৰিব একাংশ ভোটাৰ তেওঁলোকৰ লগত নিজৰ BJPৰ লগতো একাংশ ভোটাৰ আছে কিন্তু ইয়াত আলোচনা কৰিব লাগিব অকল আমি BPFৰ কথা আলোচনা কৰিলে নহ'ব যদিহে হাগ্ৰামা মহিলাৰীৰ যি কথা ক'লে এতিয়া UPPLৰ নেতৃত্বত আছে প্ৰমোদ বড়োৰ এটা স্বচ্ছ এটা ইমেজ আছে ক্লিন ইমেজ তেখেতে যোৱা অতি কম সময় এইখিনি সময়ত মানে হিচাপ কৰিব নোৱাৰি যে তেওঁ কিমান সফল কিমান বিফল হ'ল কিন্তু তেখেতে এটা আৰম্ভণি কৰিছে তাৰ BPFত কিন্তু UPPLৰ যথেষ্ট শক্তিশালী প্ৰাৰ্থিত্ব নিশ্চয় দিব এইবাৰ কাৰণ UPPLৰ আৰু কথা হ'ল যে যিহেতু আপচুৰ পৰা কিছু নেতা আহি পেলাই UPPLত যোগ দিছে তেওঁলোক যুৱ নেতা দীৰ্ঘদিন ধৰি তাত গ্ৰাছৰুটৰ সৈতে BTRৰ ৰাজনীতিৰ সৈতে জড়িত হৈ আছিলে ছাত্ৰ ৰাজনীতিৰ সৈতে গতিকে তেওঁলোকৰ নিশ্চয় কঠিন প্ৰতিদ্বন্দ্বিতা আগবঢ়াব স্বাভাৱিকতে কিন্তু এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই যে BTRত UPPLক কিমান আসন দিয়ে আৰু BJPক চৰ্চাৰ মাজতে আছে ইতিমধ্যে আলোচনা পৰ্যায়ত 4টা বা 5টা সমষ্টি এৰি দিয়াৰ কথা সম্ভাৱনা থকা কথা কৈছে এইটো চাব লাগিব যে 16খনৰ ভিতৰত বা 12খনৰ ভিতৰত মানে সম্পূৰ্ণ BTRৰ ভিতৰত যে 4খন বা 5খন BTRৰ বাহিৰৰ কেইটামান সমষ্টিতো কিন্তু তেওঁলোকে যায় যেনে ভৱানীপুৰ সমষ্টি খৰগপুৰ সমষ্টি মানে সমষ্টি মই সেইকাৰণে কৈছিলোঁ মানে BTRৰ ভিতৰত 12খন আসন পৰিলেও BTR প্ৰভাৱাধীন 16খন আসন আছে সেই 16খন আসনত মানে BPFে এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু BPFে মহাজোঁটলৈ অহাৰ ফলত ভৱিষ্যতৰ ৰাজনীতিত মানে নিৰ্বাচনী ফলাফল কি হয় সেইটো বেলেগ কথা কিন্তু মোৰ ধাৰণা কংগ্ৰেছৰ অৱস্থাটো এটা এনেকুৱা অৱস্থা হৈছিল যে বহু কংগ্ৰেছীয়েই
কংগ্ৰেছৰ সাফল্যক লৈ বৰ উৎফুল্লিত হ'ব পৰা হয়তো নাছিল, সন্দেহ আছিল, অবিশ্বাস আছিল, কিন্তু তেওঁলোকৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ সংযোগে BPFৰ সংযোগে তেওঁলোকক হয়তো এটা টনিকৰ কাম কৰিব। সেইকাৰণে হাগ্ৰামা মহিলাৰীয়ে কৈছে মই অক্সিজেন দিব আহিছোঁ, আগতে বিজেপিক দিছিলোঁ, এতিয়া কংগ্ৰেছক অক্সিজেন দিম। হয়, এতিয়া যদি আমি ৰাষ্ট্ৰীয় দলৰ কথা পাতিলোঁ, আমি যদি আঞ্চলিক ৰাজনীতিৰ কথা পাতোঁ এই নিৰ্বাচনত, আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যত বহু পৰিমাণে অসমত পৰৱৰ্তী পৰ্যায়ত কি হ'ব এই নিৰ্বাচনে এক নিশ্চয় ঠিক মানে চূড়ান্ত সিদ্ধান্ত নলয়, এক নিৰূপণৰ দিশলৈ গৈ যাব। হয়, স্বাভাৱিকতে। কিন্তু এইবাৰ আঞ্চলিকতাৰ যিটো ৰাজনীতি হৈছে, এইবাৰ আঞ্চলিকতাৰ ৰাজনীতি আমি অসম গণ পৰিষদক ঠিক সম্পূৰ্ণ আঞ্চলিক এটা ভাৱমূৰ্তি লৈ থকা নাই। যোৱাবাৰ 2016 তেওঁলোকে বিজেপিৰ সৈতে যেতিয়া মিলিত হ'ল, নিৰ্বাচনী মিত্ৰতা কৰিলে, তাৰপিছতেই তেওঁলোকৰ প্ৰতি সন্দেহ অবিশ্বাস বহুতৰে হৈছিল। বিশেষকৈ এইবাৰ ৰাইজৰ দল আৰু জাতীয় পৰিষদে, অসম জাতীয় পৰিষদে তেওঁলোকে কা মুভমেণ্টৰ জৰিয়তে দুইটা ৰাজনৈতিক দলৰ আবিৰ্ভাৱ হৈছে আৰু তেওঁলোকে নিশ্চয় গণপৰিষদৰ বিপৰীতে নিজকে আঞ্চলিক শক্তি হিচাপে প্ৰতিপন্ন কৰিবলৈ যাব। কিন্তু তেওঁলোকৰ ক্ষেত্ৰত ডাঙৰ কথা হৈছে যে তেওঁলোকৰ সাংগঠনিক ভিত্তি এতিয়াও বৰ বেছি নাই আৰু তেওঁলোকৰ নেতৃত্ব, সবল নেতৃত্ব দিব পৰাকৈ নেতৃত্বৰ অভাৱ, নেতাৰ অভাৱ এতিয়ালৈকে সেইটো পৰিলক্ষিত হৈছে। গতিকে তেওঁলোকে পৰৱৰ্তী সময়ত কিদৰে আগুৱাই নিব পাৰে আৰু তেওঁলোকে কিমান আসন দিব, ভাৰতীয় জনতা পাৰ্টি বা কংগ্ৰেছৰ দৰে দলৰ যাৰ সাংগঠনিক স্থিতি মজবুত স্থিতি, গতিকে সেই ধৰণৰ দলৰ এটা সাংগঠনিক আছে, হয়, কিন্তু যাবলৈ হ'লে নিশ্চয় যিকোনো ৰাজনৈতিক দলৰে সাংগঠনিক স্থিতি। শেহতীয়াভাৱে অসম জাতীয় পৰিষদৰ কিছু সাংগঠনিক ভীতি অলপ কিছুমান কেইটামান সমষ্টিত জগদীশ ভূঞা প্ৰতিদ্বন্দ্বিতা কৰিব, শিৱসাগৰত। সেইখিনি কিন্তু বিষয়টো হ'ল যে সেইখিনি আপুনি যি 2-4খন আসনত নাম ল'লে, সেয়াই যথেষ্ট নে NDA মানে বিজেপিৰ দৰে কংগ্ৰেছৰ দৰে শক্তিক পৰাজিত কৰিবলৈ? বিষয়টো সেইটোহে। বিষয়টো সেইটো অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে তেওঁ বিভিন্ন সংবাদমেলত কৈয়ে দিছে যে আমি আগন্তুক 2026 চনৰ কাৰণে মানে ছেমিফাইনেল হিচাপত ধৰিছোঁ আৰু আঞ্চলিক শক্তি ৰাষ্ট্ৰীয় শক্তিৰ লগত যাতে আগন্তুক সময়ত ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তেনেধৰণৰ এটা সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হোৱা বুলি কৈছে। অৰ্থাৎ তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে 2021 নিৰ্বাচনত তেওঁলোকে ভাল কৰিব পাৰিম বুলি কোৱা নাই তেওঁলোকে, কিন্তু এটা শক্তিশালী ভেটি এটা আমাৰ অসমৰ ৰাইজে আঞ্চলিক ৰাজনীতিৰ প্ৰতি আগৰ পৰাই আকৰ্ষিত হৈ আছে। আমাৰ 1985 চনত অসম গণ পৰিষদৰ সময়ৰ কথাটো বাদে আগৰ সময়তো আঞ্চলিক ৰাজনীতিৰ প্ৰতি আমাৰ অসমৰ ৰাইজৰ আকৰ্ষণ আছে। আমি পৰৱৰ্তী সময়ত আঞ্চলিক ৰাজনৈতিক দলৰ ইছ্যু বা কি বিষয়লৈ আগুৱাই বিষয়ে কথা পাতিম, তেওঁলোকৰ বিষয় কি হ'ব নিৰ্বাচনৰ বাবে। আমি এতিয়া নগাঁৱলৈ যাওঁ, আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ। হেল্ল', হয় মুনীন্দ্ৰ, আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি আলোচনা কৰি আছোঁ যে আজি গুৱাহাটীতে হওক বা নতুন দিল্লীতে হওক বিভিন্ন ৰাজনৈতিক দলৰ আসন ভাগ বিতৰণলৈ আলোচনা অব্যাহত আছে। সম্ভৱ কাইলৈৰ ভিতৰত আমি এক স্পষ্ট ধাৰণা লাভ কৰিম। গতিকে এই পৰিস্থিতি এতিয়া নগাঁও মানে অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত অগ্ৰণী স্থান নাম ল'ব লাগিব নগাঁৱত, তাত কেইবাজনো স্বনামধন্য ব্যক্তি ওলাই আহিছে। গতিকে জিলাখনৰ বৰ্তমান পৰিস্থিতি কি ধৰণৰ ৰাজনৈতিক পৰিস্থিতি? হয় 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 নিশ্চয়কৈ নগাঁও জিলাৰ বিশেষকৈ বহমপুৰ সমষ্টিক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহমপুৰ বিধানসভা সমষ্টিটোৰ পৰা বিগত ছবাৰকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বিজয়ী হৈছে আৰু এই আসনখন বৰ্তমান বিজেপি দলৰ দখললৈ আহিব বুলি এটা চৰ্চা চলি আছে সংবাদ মাধ্যমত, যাৰ বাবে অগপ কৰ্মীসকলৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে বিজেপি দলৰ নেতা কৰ্মীসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে। আৰু ইয়াৰ বাহিৰেও নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিটো অনুৰূপ ঘটনা সংঘটিত হৈছে। সেই আসনখন বিজেপি দলৰ পৰা অগপ দলক দিয়া হ'ব বুলি এটা প্ৰচাৰ চলাৰ বাবে বিজেপি দলৰ কৰ্মীসকল বিতুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। হয়, এতিয়া আমি বৰহমপুৰ আসনখনৰ বিষয়ে কথা পাতোঁ। আমি পূৰ্বে আলোচনা কৰিছিলোঁ। এতিয়া মানে যদিহে হয় নহয় সেই ধৰণৰ আমি ব্যৱহাৰ কৰিব লাগিব, কিন্তু যদি তাত আসনখন ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰে
তেতিয়াহ'লে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ ফৈদৰ বা তেখেতৰ কি স্থিতি হ'ব পাৰে? তেখেতে অইন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এই ধৰণৰ কিবা আভাস লাভ কৰিছে নেকি আপুনি? সেই ধৰণৰ কথাবিলাক চিন্তা চৰ্চা চলিছে, কিন্তু বৰ্তমান প্ৰফুল্ল কুমাৰ মহন্ত নতুন দিল্লীত চিকিৎসাজনিত কাৰণত থকাৰ বাবে তেখেতৰ লগত বিশেষ যোগসূত্ৰ হোৱা নাই যদিও নিশ্চয়কৈ এটা কথা আমি ক'ব পাৰো যে বহৰমপুৰ বিধানসভা সমষ্টিত ছবাৰকৈ জিকিছে, তাৰ বাবে নগাঁও সদৰ সমষ্টিৰ পৰা এবাৰ প্ৰফুল্ল কুমাৰ মহন্ত বিজয়ী হৈছিলে 1985 চনত। গতিকে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী নিশ্চয়কৈ ক'ব পাৰো যে তেওঁ নিৰ্দিষ্ট ফলোৱাৰ কিছু সংখ্যক আছে। গতিকে সেই ফলোৱাৰখিনিয়ে এই কথা কেতিয়াও সহ্য বা হজম কৰিব পৰা নাই যে প্ৰফুল্ল কুমাৰ মহন্তক বহৰমপুৰ সমষ্টিৰ পৰা একাষৰীয়া কৰিব। তাৰ বিপৰীতে তেওঁলোকে বিতুষ্ট হৈ তেওঁলোকে নিৰ্দলীয় হিচাপে প্ৰক্ষেপ কৰিবলৈ প্ৰফুল্ল কুমাৰ মহন্তক বা প্ৰক্ষেপ কৰাৰ চিন্তা চৰ্চা নকৰাকৈ থকা নাই। এই বিষয়ে তেওঁলোকৰ মাজত সৰব আলোচনা চলিছে, কিন্তু এই ক্ষেত্ৰত কিমান দূৰ সফল কাম হ'ব পাৰিব সেই কথা এতিয়াও নিশ্চয়কৈ ক'ব পৰা অৱস্থাত নাই। ইতিমধ্যে বহৰমপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী যোৱাটো বিধানসভা নিৰ্বাচনত দিছিলে সেইগৰাকীও যথেষ্ট সংখ্যক ভোট লাভ কৰিছিলে, মাত্ৰ 5,000 ভোটৰ ব্যৱধানত প্ৰফুল্ল কুমাৰ মহন্ত বিজয়ী হৈছিলে। গতিকে সেইটো আমাৰ বিষয়টো লক্ষণীয় হৈ আছে। গতিকে যদি তেনেকুৱাই হয়, অগপ বিজেপিৰ মিত্ৰতাৰ স্বত্তেও মাত্ৰ 5,000 ভোটত প্ৰফুল্ল কুমাৰ মহন্ত বিজয়ী হৈছিলে, কিন্তু এইবাৰ যদি অগপৰ এই আসনখন এৰি দিব লগা হয় বা এৰি দিয়ে, অগপক একাষৰীয়া কৰে, তেতিয়াহ'লে নিশ্চয়কৈ বিজেপি দলেও কিছু সমস্যাত পৰিব বুলি আমি পূৰ্বানুমান কৰিব পাৰো। আৰু জিলাখনত মহাজোঁট মানে বিশেষকৈ কংগ্ৰেছ, AIDF আৰু এইপিনে যদি আমি তৃতীয়টো পক্ষ হিচাপে ধৰোঁ, থাৰ্ড ফ্ৰণ্ট হিচাপে ধৰোঁ আঞ্চলিক শক্তি যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, তেওঁলোকৰ কি স্থিতি বা তেওঁলোকৰ প্ৰস্তুতি কি ধৰণৰ? একচুৱেলি আমি যি দেখিছো বিভিন্ন সময়ত, এই সময়খনত আমি দেখা মতে এটা কথা হিচাপে নগাঁও জিলাখনত যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰ আছে। গতিকে সংখ্যালঘু ভোটাৰে নগাঁৱৰ কেইবাটাও সমষ্টি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সংখ্যালঘু ভোটাৰসকলে। গতিকে সেইফালৰ পৰা আমি চাবলৈ গ'লে কংগ্ৰেছ দল কিছু শক্তিশালী অৱস্থান গ্ৰহণ কৰা আমাৰ দেখাত চকুত পৰিছে। গতিকে সেই ধৰণে আমি কিছু সংখ্যক কেইটামান সমষ্টিত যথেষ্ট সংখ্যক তেওঁলোক উৎসাহিত হোৱা আমি দেখিবলৈ পাইছো নগাঁও জিলাৰ। তাৰ বিপৰীতে নগাঁও সদৰ বিধানসভা সমষ্টিত বিজেপি দল যথেষ্ট শক্তিশালী হৈ আছে, তেওঁলোকে যথেষ্ট পৰিমাণে কাম কৰিছে, যাৰ বাবে নগাঁও সদৰ বিধানসভা সমষ্টিটো এক শক্তিশালী যুঁজ হ'ব বুলি আমি আশা কৰিছো। তাৰমানে নগাঁও সদৰ সমষ্টিত মই জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে কৈছিলো। তাৰমানে নমস্কাৰ, তাৰমানে নগাঁও সদৰ সমষ্টিত আকৌ ৰূপক শৰ্মা জিকি আহিব পাৰে বুলি আপুনি ধাৰণা কৰিছে? হয়, আমি তেনেধৰণে ভাবিব পাৰো। তেখেতে কাম কৰিছে, সমষ্টিবাসী যথেষ্ট সন্তুষ্ট যেন আমি দেখা পোৱা পৰিলক্ষিত হৈছে। অৱশ্যে আমি ঠিক এই ধৰণৰ আলোচনা কৰিলে নহ'ব যে আমি 2 তাৰিখলৈ বাট চাব লাগিব, কাৰণ সেই সিদ্ধান্ত ভোটদাতাই লাভ কৰিব কোনে জয় লাভ কৰে। আমাৰ এটা সাংবাদিক দিগন্ত বজাৰ আছে, তেখেতে আপোনাৰ এটা প্ৰশ্ন সুধিব। শইকীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি নিজেও এইমাত্ৰ ক'লে যে বৰহমপুৰত 2016 চনত প্ৰফুল্ল কুমাৰ মহন্ত মাত্ৰ 5,000 ভোটৰ ব্যৱধানত বিজয়ী হৈছিল। এইবাৰ যদি এই পৰ্যন্ত হৈ থকা চৰ্চা অনুসৰি বৰহমপুৰ অসম গণ পৰিষদে হেৰুৱাই তাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী উঠে আৰু তাৰ বিপৰীতে প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্দলীয় বা তেওঁৰ পূৰ্বৰ অসম গণ পৰিষদ প্ৰগতিশীলৰ বেনাৰত তেওঁ যদি প্ৰতিদ্বন্দ্বিতা কৰে, তেতিয়াহ'লে প্ৰফুল্ল কুমাৰ মহন্তই প্ৰভাৱ বিস্তাৰ কেনেকুৱাকৈ কৰিব? কাৰণ এইটো লগতে আপুনি এই কথাটোও চাব যে যোৱা 5 বছৰত 5 বছৰৰ পূৰ্বে 2016 চনত বিজেপিৰ গণভিত্তি বৰহমপুৰত কেনে আছিল আৰু এতিয়া 2021ত বিজেপিৰ গণভিত্তি বৰহমপুৰত কেনে হৈছে, তাৰ আধাৰত যোৱা বছৰৰ 5,000 ভোটৰ ব্যৱধান আৰু এইবাৰ প্ৰফুল্ল মহন্তৰ প্ৰভাৱ আপুনি কেনেকৈ বিশ্লেষণ কৰিব? হয়, সেই কথাটো আমি চাবলৈ গ'লে এটা কথা ক'ব পাৰো যে আপুনি যিটো কথা উল্লেখ কৰিছে যে 2016 চনত বিজেপি দলৰ যি সাংগঠনিক স্থিতি বৰহমপুৰ সমষ্টিটোত, সেই সময়ত বিশেষ নাছিলে, কিন্তু সেই সময়ত এটা ঢৌ আছিলে যে বিজেপি চৰকাৰ হ'ব
বিজেপি দলে চৰকাৰ গঠন কৰিব মানুহৰ মাজত এটা চৰ্চা চলিছিলে আৰু সেই সময়ত কংগ্ৰেছ দলৰ বিৰুদ্ধে কংগ্ৰেছ চৰকাৰখনৰ বিৰুদ্ধে যি মানে বিৰোধিতা কৰিছিলে অসমৰ ৰাইজে বা ভোটাৰসকলে সেই প্ৰভাৱ ব্ৰহ্মপুৰ সমষ্টিটো পৰিছিলে যাৰ কাৰণে প্ৰফুল্ল কুমাৰ মহন্তৰ জিকোৱাৰ ক্ষেত্ৰত বিজেপি দলৰ যথেষ্ট ভূমিকা আছিলে কিন্তু এই সময়ত যদি প্ৰফুল্ল কুমাৰ মহন্তক তাৰ পৰা বিতাড়িত কৰা হয় বা মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা নাযায় তেতিয়াহ'লে নিশ্চয়কৈ মই আগতেও উল্লেখ কৰিছো যে এজন প্ৰাক্তন মুখ্যমন্ত্ৰী 10 বছৰৰ মুখ্যমন্ত্ৰী তাৰ বাদেও তেওঁ সবাৰকৈ অকল ব্ৰহ্মপুৰ সমষ্টিত বিজয়ী হৈছিলে তেওঁ নিৰ্দিষ্ট পৰিমাণৰ তেওঁৰ ফলোৱাৰ্ছ আছে নথকা বুলি ক'লে আমি ভুল কোৱা হ'ব গতিকে সেইখিনিয়ে যদি তেওঁ বিৰোধিতা কৰে নিশ্চয়কৈ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীও সংকটত পৰিব যাৰ কাৰণে লাভৱান্বিত কংগ্ৰেছে হ'ব বুলি আমি ধাৰণা কৰিব পাৰোঁ হয় আমি এতিয়া কাইলৈৰ দিনটোলৈ বাট চাব লাগিব তাত আনুষ্ঠানিকভাৱে কি ঘোষণা আহে মুনীন্দ্ৰ শইকীয়া আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি পুনৰ লগ হ'ম ধন্যবাদ আমি মুনীন্দ্ৰৰ সৈতে কথা পতাৰ পূৰ্বে আলোচনা কৰিছোঁ আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক শক্তিৰ বিষয়ে কিন্তু এতিয়া কথা হ'ল যে আমি যদি স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ তেওঁলোকৰ ডেভেলপমেণ্ট তেওঁলোকৰ বিকাশৰ কথা কৈছে তেওঁলোকে সুৰক্ষাৰ কথা কৈছে নিৰ্বাচনত এই তেওঁলোকৰ নিৰ্বাচনী ইছ্যু তেওঁলোকৰ কেইবাগৰাকী নেতাই স্পষ্ট কৰি কৈছে মহাজোঁট আৰু বাকী আঞ্চলিক শক্তিৰ CA বিৰোধিতাৰ বাদে আৰু আন কি ইছ্যু আছে সেইটোৱে এটা এই মুহূৰ্তৰ জটিল প্ৰশ্ন মহাজোঁটেই হওক বা ৰাইজৰ দলেই হওক তেওঁলোকে শক্তিশালী ৰূপত কোনো ইছ্যু থিয় কৰাব পৰা নাই মহাজোঁটৰ কথা যদি কওঁ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট তেওঁলোকে কাৰ বিৰোধিতাৰ বাদ দি যিকেইটা ইছ্যু তেওঁলোকে থিয় কৰাইছে সেই ইছ্যুকেইটা তেওঁলোকৰ চৰকাৰৰ সময়তো সেই সমস্যাসমূহ আছিল বিশেষকৈ দুৰ্নীতিয়ে কি পৰ্যায় পাইছিল সেইটো অসমৰ ৰাইজে 2016 চনত দেখিছিল আৰু তাৰ এটা পৰিণতি আছিল 2016ৰ পৰিৱৰ্তন নহ'লে 15 বছৰ এটা দল শাসনত থকাৰ পিছত তেওঁলোকে বিতাড়িত হ'ব লগা হৈছিল একমাত্ৰ দুৰ্নীতি আৰু অন্য কিছু উন্নয়নমূলক কাম কাজ নকৰা প্ৰতিষ্ঠান বিৰোধী ঢৌ স্বাভাৱিকতে দেখা হয় সেইটো হয় দিছিলে কিন্তু তেওঁলোকৰ সেই কথাটোৱে যে তেওঁলোকৰ এতিয়া কোনো ইছ্যু নাই দ্বিতীয়তে কাৰ সন্দৰ্ভতো তেওঁলোকে যিখিনি কথা কৈছে সেই কথাখিনিয়ে সৰ্বসাধাৰণক কিমান চুব পাৰিছে কাৰণ কাৰ বিৰোধিতাৰ একেটা কথা ৰাইজৰ দল বা জাতীয়তাবাদী শিবিৰ আৰু কংগ্ৰেছ শিবিৰ তেওঁলোকৰ ভোট নিশ্চয় বিভাজিত হ'ব কিন্তু কংগ্ৰেছৰ এই ক্ষেত্ৰত মই বিষয়টো যিহেতু কংগ্ৰেছৰ বিষয়টো আনিলে কংগ্ৰেছৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত অলপ অস্পষ্ট নীতি যে নালাগেনে কাৰ বিৰোধিতা লৈ পিনে কংগ্ৰেছৰ অস্পষ্ট নীতি 2012 চনততো প্ৰাক্তন মুখ্যমন্ত্ৰী না আমি 12 চনৰ বাদ দিলোঁ 21 চনৰ যদি স্পষ্ট কথা সুস্মিতা দেৱে তাৰ সমৰ্থনে কৰিছে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত কাৰ বিৰোধিতা কৰিছে এই বিষয়টো জনা মানুহ জানে আৰু কিন্তু একেটা বিষয়লৈ এতিয়া অসম গণ পৰিষদ দলৰ বিৰুদ্ধে যেহেতু তেওঁলোকে কাক সমৰ্থন কৰি মিত্ৰজোঁটৰ লগত আছে এই যেতিয়া তেওঁলোকে 21ত ভোট বিচাৰি যাব এই কাৰ সমৰ্থন কৰাৰ বাবে অসম গণ পৰিষদক কিছু মানে ভোটদাতাৰ পৰা কিছু ক্ষতিৰ সন্মুখীন হ'ব পাৰে নেকি এইটো কাৰণ বিজেপিৰ স্পষ্ট কথা বিজেপি ইয়াত প্ৰভাৱিত নহয় ইতিমধ্যে অসম গণ পৰিষদেও কৈছিল এইটো স্পষ্টকৈ কৈছে যে কাৰ সন্দৰ্ভত তেওঁলোকে ভুল ব্যাখ্যা কৰিছিল পূৰ্বে আৰু এতিয়া তেওঁলোকে কাৰ সন্দৰ্ভত তেওঁলোকৰ আগৰ স্থিতি নাই তেওঁলোকে চৰকাৰৰ মাজত থাকিও কাৰ সন্দৰ্ভত বিৰোধিতা কৰিছিল কিন্তু এতিয়া তেওঁলোকে সেই স্থিতি লৈ থকা নাই গতিকে কাৰ সন্দৰ্ভত গণ পৰিষদে কিবা এটা ইছ্যু থিয় কৰাব বুলি আশা কৰিব নধৰে কিন্তু এতিয়া যদি কিন্তু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কা সম্পৰ্কত বিশেষকৈ উজনি অসমত প্ৰচাৰ চলাই আছে যে তেওঁলোকৰ এই বিষয়টো আমি আলোচনা কৰিলোঁ যে অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু কংগ্ৰেছ তেওঁলোকে স্পষ্টভাৱে কাৰ বিৰুদ্ধে কংগ্ৰেছেতো কালি যিটো পৰহি যি দলৰ প্ৰিয়ংকা গান্ধীয়ে ক'লে যে 5টা গেৰাণ্টি তেওঁলোকে ক'লে তাৰ যে তেওঁলোকে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে তেওঁলোকৰ আৰু ৰাইজৰ দলৰ জাতীয় পৰিষদৰ জন্মই হৈছে কাৰ বিৰোধিতা জাতীয় পৰিষদে ঘোষণাই কৰিছে আমি অসম বা ৰাইজৰ দলে অসম বিধানসভাত চৰকাৰ গঠন হ'লে আমি প্ৰস্তাৱ গ্ৰহণ কৰিম এতিয়া যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিক
CA কোনো ধৰণে প্ৰভাৱিত নকৰিলে তেওঁলোকে বিচৰা ধৰণে তেওঁলোকে ফলাফল লাভ কৰিছে অসম গণ পৰিষদে নিজাভাৱে প্ৰতিনিধিত্ব কৰিছিল সেই ধৰণৰ ফলাফল লাভ নকৰিলে গতিকে স্বাভাৱিকতে CA সমৰ্থন বিজেপিৰ বাবে কোনো চিন্তাৰ কাৰণ নহয় এতিয়া ইয়াৰ দোষী কিন্তু কংগ্ৰেছে কা সম্পৰ্কত দুটা স্থিতি পঞ্চায়ত ইলেকশ্যনৰ সময়ৰ পৰা এতিয়া শেহতীয়াভাৱে প্ৰিয়ংকা গান্ধীয়ে কৈছে আমি হেৰি কৰিম আৰু মাজে সময়ে ৰিপুণ বৰাই কৈ আছে কিন্তু পঞ্চায়ত ইলেকশ্যনৰ সময়ত দুটা স্থিতি গ্ৰহণ কৰি আছিল তেওঁলোকে বৰাক উপত্যকাত বেলেগ এটা কথা কৈছিল ইয়াতে ব্ৰহ্মপুত্ৰ উপত্যকাত এটা বেলেগ কথা কৈছিল মানে মানুহক বিভ্ৰান্ত হৈছিল বিভ্ৰান্ত হোৱাৰ কাৰণে কা সম্পৰ্কত মানুহ ভালদৰে বুজাব পৰা নাছিল তেতিয়াতো অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ জন্ম হোৱা নাছিল বিভ্ৰান্ত হৈ পঞ্চায়ত ইলেকশ্যনৰ সময়ত বিজেপিক স্বাভাৱিকভাৱে ভোটাৰে ভোট দিছিল আৰু NRC কোনোবা দলৰ বাবে ইছ্যু হ'বনে সেইটো কংগ্ৰেছে হয়তো ইছ্যু কৰিব কিন্তু কা সন্দৰ্ভত অৱশ্যে কিছু কথা বিজেপিৰো আছে বিশেষকৈ তেওঁলোকে কায়ে যে অসমৰ কোনো ক্ষতি নকৰে নাগৰিকত্ব সংশোধনী আইনে অসমৰ কোনো ক্ষতি নকৰে বুলি কয় সেইটো সবল ৰূপত তেওঁলোকে ব্যাখ্যা কৰিব পৰা নাই আৰু একেদৰে তেওঁলোকে কাখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰতো শিথিলতা দেখুৱাই আছে তেওঁলোকে এতিয়া এপ্ৰিললৈকে সেয়া স্থগিত কৰিছে তাৰমানে তেওঁলোকৰো হয়তো এটা ক'ৰবাত শংকা আছে যে অসমত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত এইটো প্ৰভাৱ কৰিব পাৰে কা এটা ইছ্যু হ'ব পাৰে তেনেকুৱা কথা হয়তো তেওঁলোকৰ ষ্ট্ৰেটেজিকেল কথা হ'ব পাৰে কিন্তু কা সন্দৰ্ভত মূল কথাটো হ'ল অসমৰ মানুহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাটো বহুত কথা শুনিলে যিবোৰ বাস্তৱত হোৱা নাই আৰু সমৰ্থনতো বহুত কথা শুনিলে যিবোৰ বাস্তৱত হোৱা নাই গতিকে কা অসমৰ ভোটাৰৰ কাৰণে এটা দুখৰ বিষয় কায়ে অসমৰ ভোটাৰক সপক্ষে হওক বা বিপক্ষে হওক কিবা প্ৰভাৱ বিস্তাৰ কৰিব বুলি মনে নধৰে হয় এই বিষয়টো মই আগুৱাই লৈ গৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষকৈ এই শেহতীয়া সময়খিনি যি ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিলে সেই গ্ৰামাঞ্চলত আৰু যিদৰে তেওঁলোকে প্ৰচাৰ কৰিলে আপুনি যি পৃষ্ঠভূমিৰ কথা কৈছে মানে বিজেপিকো সাংগঠনিকভাৱে সুসংগঠিত দল এসময়ত কংগ্ৰেছো আছিলে এতিয়াও আছে কিন্তু যিহেতু শাসকীয় দলৰ এই সংগঠন আমাৰ চকুত পৰে স্বাভাৱিকতে গতিকে এই তেওঁলোকৰ উন্নয়নমূলক কাম কাজ আঁচনিসমূহৰ বিপক্ষে গ্ৰামাঞ্চলত বিশেষকৈ যিধৰণে প্ৰচাৰ হৈছে ইয়াত যি মানে এটা পাব্লিক পাৰ্টিচিপেশ্যন ৰাইজৰ অংশদাৰিত্ব ইয়াত আহিছে এই উন্নয়নমূলক বিষয়সমূহৰ বাদে CA NRC এইবোৰ সন্দৰ্ভত তেওঁলোকে ভোট গ্ৰহণৰ তেওঁ কিছু প্ৰভাৱিত কৰিব বুলি ভাবে নেকি বিজেপিৰ মূল ইছ্যু হ'ব এইকেইটাই যে তেওঁলোকে শিক্ষকৰ বহুদিনীয়া সমস্যা কিছু সমাধান কৰিছে পুলিচৰ আৰক্ষী নিযুক্তি দিলে যোৱা কিছু বছৰত হয় তেওঁলোকে এটা উদ্ভট এটা তত্ত্ব নিৰ্বাচনৰ সময়ত ইছ্যু কৰিছিল 2016 যে বছৰি 1 লাখকৈ নিযুক্তি দিব যিটো বাস্তৱত এখন চৰকাৰৰ বাবে সম্ভৱ নহয় বিশেষকৈ আমাৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ এখনত কিন্তু সেয়া বাদ দিও অন্ততঃ যোৱা কিছু দিনত নিযুক্তি প্ৰক্ৰিয়াটো বহু পৰিমাণে স্বচ্ছ হৈছে একেটা প্ৰতিশ্ৰুতি এবাৰ কংগ্ৰেছেও দিছে নিযুক্তি বছৰে 1 লাখ নিযুক্তি এটা বাস্তৱত সম্ভৱ নহয় ঘোষণা কৰিছে কিন্তু নিযুক্তিৰ প্ৰক্ৰিয়া যোৱা কিছু দিনত স্বচ্ছ হৈছে শিক্ষকৰ নিযুক্তি হৈছে আৰক্ষীত নিযুক্তি হৈছে আৰু বিশেষকৈ যিবোৰ বেনিফিচিয়াৰী স্কিম মানে হিতাধিকাৰীক অনুদান দিয়াৰ ক্ষেত্ৰত বহু পৰিমাণে স্বচ্ছ নীতি বিজেপিয়ে অৱলম্বন কৰিছে এই কথাকিটা বিজেপিৰ কাৰণে ইতিবাচক হ'ব পাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে ঘোষণা কৰিছে আমি 96 লাখ হিতাধিকাৰী সৃষ্টি কৰিছোঁ সেইলোকে তেওঁলোকে আমাক ভোট দিব স্বাভাৱিকতে তেওঁলোকে যিসকল হিতাধিকাৰী আছে তেওঁলোকে নিশ্চয় এটা প্ৰতিদান হিচাপে ভোট বিচাৰিবই ইয়াত গণতন্ত্ৰত ঠিক এটা জটিল বিষয় যে ভাল নে বেয়া কি ধৰণৰ অকল হিতাধিকাৰী সৃষ্টি বিষয় এইটো হয় হিতাধিকাৰী সৃষ্টি কৰি মানে আমি মানি জেনেৰেট কৰাৰ ব্যৱস্থাটো নকৰি কেৱল হিতাধিকাৰী সৃষ্টি কৰি থকাটো এটা গ্ৰহণযোগ্য নহয় সেইটো চৰকাৰ এখনৰ উন্নয়নশীল চৰকাৰ এখনৰ সেইটো লক্ষ্য হোৱা উচিত নহয় আৰু এইটোও ঠিক যে সকলো হিতাধিকাৰীয়ে চৰকাৰখনক ভোট দিব বুলি বিশ্বাস কৰাটো ভুল স্বাভাৱিকতে আন এক প্ৰসংগলৈ আহোঁ যে বিজেপি ধৰক 2016 নিৰ্বাচনত বিজেপিয়ে মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰিছিলে 21ত আমি এতিয়া যদি মহাজোঁটৰ বিষয়টো লৈ একেটা বিষয়লৈ আলোচনা কৰোঁ এই পৰ্যন্ত
কংগ্ৰেছ দলে যদি শাসনলৈ আহে কোন দলৰ তেওঁলোকৰ মুখ্যমন্ত্ৰী কোন হ'ব প্ৰাৰ্থী কোন হ'ব এইদৰে তেওঁলোকে ইংগিত দিয়া নাই যে তেওঁলোকৰ যিসকল বিধায়ক নিৰ্বাচিত হৈ আহিব সেই বিধায়কসকলে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব মুখ্যমন্ত্ৰী প্ৰাৰ্থী বা হাইকমাণ্ডে যি ধৰণৰ তেওঁলোকৰ সচৰাচৰ ব্যৱস্থা থাকে এগৰাকী ভোটদাতাই যেতিয়া ভোট দিবলৈ যাব তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ ৰাজ্যখনত শাসন কৰিবলগীয়া দলটোৰ মুখ্যমন্ত্ৰী কোন হ'ব মানে আমাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব কোন দলক ভোট দিম ইয়াত নিশ্চয় বিবেচনা কৰে গতিকে এই বিষয়টো পুনৰ আকৌ সেই বিজেপিকে লাভান্বিত নকৰিবনে স্বাভাৱিকতে কংগ্ৰেছত এতিয়ালৈকে কোনো প্ৰক্ষিপ্ত মুখ্যমন্ত্ৰী নাই আৰু যিকেইজন মুখ্যমন্ত্ৰী হ'ব পাৰে বুলি জনতাৰ মনত ধাৰণা হয় তেওঁলোকৰো পৰস্পৰে পৰস্পৰক বিভিন্ন সময়ত নিন্দা সমালোচনা কৰি আহিছে যিটো কংগ্ৰেছ চৰকাৰখনৰ কাৰণে কংগ্ৰেছ দলটোৰ কাৰণে এটা নেতিবাচক দিশ তাৰ বিপৰীতে যোৱা বছৰ যিদৰে সৰ্বানন্দ সোণোৱালক লৈ গীত ৰচনা হৈছিল সকলোৰে আনন্দ সৰ্বানন্দ এই পংক্তি অসমৰ গাঁৱে ভূঞে প্ৰচাৰিত হৈছিল ল'ৰা ছোৱালীৰ মুখতো শুনা গৈছিল এইবাৰ কিন্তু বিজেপিয়েও সেই কথাটো স্পষ্ট কৰা নাই যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব বৰঞ্চ তেওঁলোকৰ দলৰ সভাপতি এইটো কথা কৈছিল যে আমাৰ যিকোনো কৰ্মীয়ে মুখ্যমন্ত্ৰী হ'ব পাৰে যোগ্যতা আছে গতিকে বিজেপি দলটোৱেও স্পষ্ট কৰা নাই এইবাৰ মুখ্যমন্ত্ৰী কোন হ'ব এনেস্থলত পৰৱৰ্তী চৰকাৰখন বিজেপিৰে হওক বা কংগ্ৰেছ মহাজোঁটৰে হওক মুখ্যমন্ত্ৰী কোন হ'ব কিন্তু কোনো এটা দলেই স্পষ্ট কৰা নাই কিন্তু নহয় ইয়াত বিজেপি এটা আপাৰনত আছে যে তেওঁলোকে শাসনত 5 বছৰ শাসনত থাকিলে আৰু এগৰাকী মুখ্যমন্ত্ৰী তেওঁলোকৰ আছে যদিও এই দলীয় নেতৃত্ব যেতিয়া তেওঁলোকৰ যি নিৰ্বাচনী মুৰব্বী নৰেন্দ্ৰ সিং টোমৰ বৰ্তমানো আছে তেখেতক কিছুদিন পূৰ্বে এগৰাকী সাংবাদিকে এই বিষয়টো উত্থাপন কৰিছিলে তেখেতেও কৈছিলে যে আমাৰ নীতি হ'ল যে যেতিয়া বিধায়কসকল নিৰ্বাচিত হৈ আহে বিধায়কসকলে মুখ্যমন্ত্ৰী বাছনি কৰে আৰু এক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ মুখ্যমন্ত্ৰী বাছনি কৰা হয় কিন্তু তথাপিও কওঁ যে NDAৰ এই পৰ্যন্ত বিজেপিৰ যদি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কওঁ কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী যদি কওঁ কেয়াৰটেকাৰ চৰকাৰ এগৰাকী আমাৰ প্ৰাৰ্থী আছে গতিকে বাৰু তাত কিবা হয় সেইটো পিছৰ বিষয় আহিব আলোচনালৈ যদি তাত যে মুখ্যমন্ত্ৰী সলনি হয় বা তেওঁলোক শাসনলৈ নাহে এতিয়া আমি আলোচনাহে কৰিছোঁ সেই সিদ্ধান্ত 2 তাৰিখে আমি 2 মেত আমি গম পাম হয় আমাৰ আলোচনাৰ পৰা ধৰক আমি এটা সাম্যক এটা আভাসৰ চেষ্টা কৰিছোঁ কিন্তু ফলাফল ৰাইজৰ হাতত আছে 2.32 লাখ ভোটদাতাৰ হাতত আছে আমি পুনৰ এক পুৰণি বিষয়লৈ যাওঁ যে আমাৰ দুগৰাকী সংবাদদাতাৰ সৈতে আমি কথা পাতিলোঁ যে যদিহে NDAৰ পৰা যিসকল প্ৰাৰ্থিত প্ৰত্যাশী তেওঁলোকে বিচাৰি আছে তেওঁলোকে টিকট নাপায় আৰু নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰে বা দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে ঠিক একেদৰে নিশ্চয় একে সমস্যা মহাজোঁটৰো হ'ব পাৰে যে কেইবাজনো প্ৰাৰ্থিত প্ৰত্যাশী আছে তেওঁলোকে টিকট নাপালে নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিলে বা দলীয় প্ৰাৰ্থীৰ বিৰোধিতা কৰিলে এই পৰিস্থিতিত যদি এই ধৰণৰ পৰিস্থিতি হয় তেতিয়াহ'লে বিজেপিৰ অসুবিধা কিমান হ'ব আৰু মহাজোঁটৰ অসুবিধা কিমান হ'ব মোৰ ধাৰণা বিজেপিত বৰ বেছি অসুবিধা নহ'ব বিজেপিৰ আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওক বিজেপি ইমানেই তেওঁলোকে কেডাৰ বেছড অৰ্গেনাইজেশ্যন যে তেওঁলোকৰ কোনোবাই যদি অসন্তোষীয়া কোনো দাবীদাৰে ওলাই গৈ তেওঁ নিৰ্দলীয় বা আন কোনো দলত যোগদান কৰি নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁ বৰ বেছি সমৰ্থন লাভ কৰিব বুলি ক'ব নোৱাৰি কাৰণ অসম ভাৰতৰ আমি বিভিন্ন নিৰ্বাচনত সেইটো কথা ইতিমধ্যে দেখি আহিছোঁ অসমতে উদাহৰণ আছে যোৱা 2016 চনত দিলীপ মৰাণ ডুমডুমা সমষ্টিত টিকট সংক্ৰান্তত তেওঁৰ নেতৃত্বৰ লগত বিবাদ হৈছিল দিলীপ মৰাণ কেইবাবাৰো বিধায়ক হোৱা তেওঁতে পৰিচয় নাই তেওঁৰ মানে কোনো বিশ্বজিৎ ফুকন গোলাঘাটত আছিল গতিকে সেইটো বিজেপিৰ কাৰণে বৰ সমস্যা হ'ব বুলি মনে নধৰে কিন্তু কংগ্ৰেছত এই কথাটো আমি প্ৰায়ে দেখোঁ কংগ্ৰেছ বা AIUDF হয় তাত তেওঁলোকে ওলাই গৈ তাত বিদ্ৰোহ কৰাৰ এটা পৰিৱেশ থাকে কিন্তু ইতিমধ্যে মহাজোঁট আৰম্ভ হৈছে সৰভোগ সমষ্টিত মহাজোঁটে CPMক এৰি দিছে মনোৰঞ্জন তালুকদাৰ CPMে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ঘোষণা কৰাৰ লগে লগে UDFৰ ফালৰ পৰা কৈছে আমি সৰভোগত প্ৰাৰ্থী দিম আৰম্ভ হৈ গৈছে আৰু সৰভোগ সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি সমষ্টি হয় গতিকে নিশ্চয় তেতিয়াহ'লে সৰভোগ আসনখনৰ প্ৰতিও ৰাইজৰ এটা লক্ষ্য থাকিব কাৰণ শাসকীয় দলটোৰ বৰ্তমানৰ শাসকীয় দলৰ মুৰব্বী
তাত আসনখন, গতিকে তাৰ পৰা চকু থাকিব। কিন্তু যদি এতিয়া আমি সামগ্ৰিকভাৱে নিৰ্বাচনৰ প্ৰচাৰৰ দিশলৈ চাওঁ, যে ইয়াত প্ৰধানমন্ত্ৰী কেইবাবাৰো কমেও 6বাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰলৈ আহিব, এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি দল অমিত শ্বাহ আহিব, JP নাড্ডা আহিব, দলৰ কেইবাগৰাকীও চিনিয়ৰ ষ্টাৰ, ফিল্ম ষ্টাৰ আছে, গায়ক গায়িকা আছে, কেন্দ্ৰীয় মন্ত্ৰী হ'ব, মানে তাৰকাখচিত প্ৰচাৰ বিজেপিৰ তৰফৰ পৰা হ'ব। কংগ্ৰেছৰো আৰম্ভ হৈছে, প্ৰিয়ংকা গান্ধী ইতিমধ্যে আহিছে, তেওঁলোকৰ কংগ্ৰেছ একেটা ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব, তাৰোপৰি ৰাহুল গান্ধী আহিব, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে হয়, তেওঁলোকে আৰু তেলেংগানা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে কথা পাতি আছে। আপুনি ক'লে অৰবিন্দ কেজৰিৱালৰ কথা, এই ধৰণৰ প্ৰাৰ্থী আহিব, মানে আমি খুব এটা প্ৰচাৰ দেখা পাম তাৰকাৰ সমাৱেশেৰে। কিন্তু কথাটো হ'ল, মূল যিবোৰ আমাৰ সমস্যা বা মূল যিবোৰ বিষয়, সেই বিষয়বোৰে নিৰ্বাচনী প্ৰচাৰত কিমান স্থান লাভ কৰিব, বা স্থান লাভ কৰিলেও ভোটৰ পিছত সেইবোৰ কাৰ্যকৰী কিদৰে হ'ব বা হোৱাৰ সম্ভাৱনা কিমান থাকে? অসমৰ ক্ষেত্ৰত দুৰ্ভাগ্যৰ কথা, নিৰ্বাচনৰ আমি বহুতকেইটা নিৰ্বাচন ইতিমধ্যে দেখিলোঁ, বহুতকেইটা নিৰ্বাচনৰ সংবাদ পৰিৱেশন কৰিলোঁ। আৰম্ভণিতে বিভিন্ন ইছ্যুৰ কথা প্ৰকাশ হয়, কিন্তু নিৰ্বাচনৰ সময়ত মানে এজন নেতাক কিবা কটু মন্তব্য প্ৰকাশ কৰিছে, এইবিলাক কথাহে বেছি গুৰুত্বপূৰ্ণ হৈ যায়। বহু ক্ষেত্ৰত আমাৰ নিবনুৱা, আমাৰ 25 লাখ নিবনুৱা আছে। এই মুহূৰ্তলৈকে সৰ্বভাৰতীয় দল কংগ্ৰেছ, জাতীয় পৰিষদ বা আৰু ৰাইজৰ দলে নিবনুৱা সমস্যা সম্পৰ্কত কিছু কথা উত্থাপন কৰিছে বা নিবনুৱাক সংস্থাপন নকৰাৰ সম্পৰ্কত চৰকাৰক সমালোচনা কৰিছে। নিবনুৱা যে ভাৰাক্ৰান্ত হৈছে নিবনুৱাসকল, ৰাষ্ট্ৰীয় বিৰোধী দলসমূহে নিবনুৱা ইছ্যুটো সম্পৰ্কত মানে গুৰুত্বপূৰ্ণভাৱে আগবাঢ়িব পৰা নাই বা উত্থাপন কৰিব পৰা নাই। একেদৰে বান সমস্যাৰ ক্ষেত্ৰত প্ৰত্যেকটো দলৰ প্ৰত্যেক নিৰ্বাচনী প্ৰচাৰত শীৰ্ষ নেতা আহি বান সমস্যাৰ সমাধান কৰিম বুলি কয়, কিন্তু সেই বান সমস্যা হৈয়ে থাকে। প্ৰত্যেক বছৰ আমি সেইটো দেখি আছোঁ। এইবাৰো বান সমস্যা সমাধানৰ কথা কোৱা হৈছে, কিন্তু বান সমস্যা সমাধানটো হোৱাই নাই, বৰঞ্চ প্ৰত্যেক বছৰে কৰাল ৰূপ লৈ আহিছে। আমাৰ বছৰে 5 লাখ হেক্টৰ ভূমি কৃষি নষ্ট হৈ গৈয়ে আছে। গৰাখহনীয়াত কিমান মাটি এতিয়ালৈকে অসমৰ মুঠ মাটিকালিৰ 7% ইতিমধ্যে গৰাখহনীয়াত যা গৈছে। কিন্তু এই দীৰ্ঘদিনীয়া 1954 চনৰ পৰাই বান আৰু গৰাখহনীয়া সম্পৰ্কত ৰাজনৈতিক দলসমূহে মন্তব্য প্ৰকাশ কৰি আছে, কিন্তু কোনো এটা দলে সমস্যা সমাধানৰ কাৰণে মানে বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আমি পূৰ্বৰ নিৰ্বাচনৰ তুলনাত যে যদি আমি 2016 নিৰ্বাচন চাওঁ বা তাৰপিছত লোকসভাৰ নিৰ্বাচন চাওঁ, পূৰ্বৰ তুলনাত যদি আমাৰ আইন শৃংখলা, ধৰক ভোটৰ সময়ত এটা আইন শৃংখলা পৰিস্থিতি মনলৈ আহে, পৰিস্থিতি কি হ'ব, বাহিৰৰ মানুহে যি সোধে, এতিয়া এই পৰিস্থিতিটো আমাৰ নাই। গতিকে আইন শৃংখলা, গতিকে আমি স্বাভাৱিক, এতিয়া অৱশ্যে আমাৰ ধৰক উত্তৰ ভাৰতৰ যদি আমি ৰাজ্যসমূহৰ কথা সন্মুখলৈ আহোঁ, এই প্ৰশ্নটো উত্থাপিত হোৱাৰ লগে লগে পশ্চিমবংগ, তাত যি ধৰণৰ নিৰ্বাচনত হিংসা হয় বা তাত যি ধৰণৰ পৰিৱেশ সৃষ্টি হয়, আমাৰ অসমৰ সম্পূৰ্ণ নহয়, পৃথক। অসমত নিৰ্বাচনী হিংসা সেইদৰে হোৱা আমি বাতৰি পোৱা নাই। দুই এটা হয়তো বিক্ষিপ্ত ঘটনা ঘটিছে ক'ৰবাত ঠেলাঠেলি, কিন্তু উত্তৰ ভাৰতৰ দৰে আমাৰ অসমৰ ক্ষেত্ৰত মানে বেলট পেপাৰ কাঢ়ি নিয়া আগৰ যিটো মানে উত্তৰ ভাৰতত আছিল, EVM মেচিন কাঢ়ি নিয়া, আমাৰ অসমৰ ক্ষেত্ৰত সাধাৰণতে নহয়। মানে হয় কি, EVM মেচিন বেয়া হৈছে, বেলট পেপাৰৰ কিবা গণ্ডগোল হৈছে, তেনেকুৱাহে দেখা পোৱা যায়। হয়, আৰু এতিয়া যদি আমি নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে আমি যদি চাবলৈ যাওঁ, এতিয়া আপোনালোক দুয়োগৰাকীয়ে দীৰ্ঘদিন ধৰি পিনে সংবাদ মাধ্যমতে জড়িত, কেইবাটাও নিৰ্বাচন আপোনালোকে মানে বাতৰি পৰিৱেশন কৰি আহিছে। যে যদি মই দুয়োগৰাকীকে ব্যক্তিগতভাৱে সুধিব বিচাৰোঁ, আপোনালোকে কি বিষয় এইবাৰ নিৰ্বাচনৰ ইছ্যু হোৱাটো বিচাৰে? নিৰ্বাচনৰ ইছ্যু মূলতঃ আমাৰ ইয়াত কৰ্মসংস্থাপন, নিবনুৱা সমস্যাটো সমাধান হ'বলৈ হ'লে ইয়াত উদ্যোগ লাগিব। আমাৰ ইয়াত উদ্যোগৰ সুবিধা কেনেকৈ হ'ব, কি উদ্যোগ হ'ব পাৰে, তাৰ কাৰণে কোনো ধৰণৰ মানে গ্ৰাছৰুট লেভেলত কাম হোৱাই নাই। আমাৰ উপৰুৱাকৈ কোৱা হয় প্ৰত্যেক বছৰ, কিন্তু তাৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কোন ক্ষেত্ৰত কৰিব লাগিব সেই ব্যৱস্থাটো হোৱা নাই। সেইটো প্ৰথম কথা। দ্বিতীয় কথা, বানপানী গৰাখহনীয়া আমাৰ সেইটো কৈছেই। বানপানী গৰাখহনীয়াৰ সমস্যাটো আমাৰ দীৰ্ঘদিন ধৰি অসমীয়া মানুহক জুৰুলা কৰি আহিছে, অসমৰ মানুহক জুৰুলা কৰি আহিছে। সেই সমস্যাৰ সমাধান হ'ব লাগে।
মই দিগন্ত দাৰ কথাটোত সমৰ্থন কৰিছোঁ। নিবনুৱা বিষয়টো গুৰুত্ব পাব লাগে। ইমান 25 লাখ নিবনুৱা অসমত হৈছে, মানে বছৰে 1 লাখ চাকৰি দিয়া অসম্ভৱ। তথাপিতো চাকৰি কিছু বা বিভিন্ন কোম্পানী স্থাপন কৰি নিবনুৱা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তাৰ ভিতৰত আমাৰ অসমৰ ভাষা সংস্কৃতি সুৰক্ষাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে 6 নং দফাৰ কথাটো এতিয়া তলে পৰিল। আমাৰ মানে আমি এই বিষয়টো আলোচনা কৰিলে 6 নং দফা মানে অসম চুক্তিৰ ৰূপায়ণ নিৰ্বাচনৰ ইছ্যু স্বাভাৱিকতে জাতীয় পৰিষদ বা ৰাজ্য দলে নিশ্চয় কৰিব। নিশ্চয় 6 নং দফাৰ ৰূপায়ণ এতিয়ালৈকে চৰকাৰখনে কৰি নুতুলিলে। অথচ যেতিয়া এখন কমিটি গঠন কৰিছিল তেওঁলোকে কৈছিল যে কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছতেই এইটো কৰা হ'ব। আৰু এইটো বিজেপিৰ কাৰণে এটা ডাঙৰ ডিছএডভান্টেজ, নেতিবাচক দিশ। এই নেতিবাচক দিশটো সবল ৰূপত ভোটাৰৰ মাজলৈ লৈ যোৱা পৰিলক্ষিত হোৱা নাই বিৰোধী দলসমূহক। এইটো বিৰোধী দলসমূহে তাত ব্যৰ্থতা। তেওঁলোকে বিভিন্ন ভাষণত কৈছে, কিন্তু তাৰ ফলত কি ক্ষতি হ'ব পাৰে অসমীয়াৰ জনমানসত সেই কথাটো তেওঁলোকে প্ৰতিষ্ঠা কৰিব পৰা নাই। আমাৰ বিধানসভাত অসমীয়া খিলঞ্জীয়াৰ সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগে। আৰু দ্বিতীয়তে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত থলুৱাৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। কোনোবাখন ৰাজ্যত ৬০%, কোনোবাত ৭০%। আমাৰ অসমতো যদি খিলঞ্জীয়া নিবনুৱাৰ চাকৰি ৩য় আৰু ৪ৰ্থ বৰ্গৰ সুৰক্ষাৰ ব্যৱস্থাৰ সম্পৰ্কত ৰাজনৈতিক দলবিলাকে এটা সবল যুক্তি উত্থাপন কৰি বিধানসভাত এই সম্পৰ্কত যদি আলোচনা কৰি আইন প্ৰণয়ন কৰে, আমাৰ খিলঞ্জীয়া ৰাইজ উপকৃত হ'ব। নিশ্চয়। আমি আন এক বিষয় পাহৰিলে নহ'ব, এইটো হ'ল পৰিৱেশ বন পৰিৱেশ সংৰক্ষণ। এনেকুৱা লাগে যে নিৰ্বাচনৰ ইছ্যু হ'বলগীয়া বিষয় নহয়, কিন্তু স্বাভাৱিকতে বাস্তৱ ক্ষেত্ৰত যদি আমি অনুধাৱন কৰিবলৈ যাওঁ এটি অতি গুৰুত্বপূৰ্ণ বিষয়। যে অসমৰ আমাৰ বাৰু গড়ৰ কথা ৰাজনৈতিক যেতিয়া ৰাষ্ট্ৰীয় দলৰ নেতৃত্ব আহে অসমৰ গড়ৰ কথা উন্নয়কে বাহিৰতো কয় বা ইয়াতো কয়, কিন্তু এই বিষয়টো লৈ ৰাজনৈতিক দলৰ পৰা আমি কি আশা কৰিব পাৰোঁ এই নিৰ্বাচনৰ সময়ত? ৰাজনৈতিক দলে পৰিৱেশৰ কথাটো কেতিয়াও আমি কোৱা শুনাই নাই। না, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধাৰাবাহিকভাৱে কৈ আছে, তেওঁ প্ৰতিখন তেখেতে কৈছিলে 5 কোটি গছ আৰু তেওঁ শেহতীয়াভাৱে যোৱা 1 জানুৱাৰীত সংবাদ মাধ্যমক সম্বোধন কৰা সম্পৰ্কত মানে কোনোবা জন্মদিন উপলক্ষে বা বিশেষ অনুষ্ঠানৰ কাৰণে এটুকুৰা মাটি ক'ৰবাত গছ পুলি ৰোপণৰ কাৰণে দিয়াৰ ব্যৱস্থাৰ কথা কৈছিল। অৱশ্যে পলিউশ্যন ফ্ৰী অসম এটা কথা নাই, মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীয়ে কৈছে, কিন্তু বিজেপি দল বা কংগ্ৰেছ ৰাজনৈতিক ইছ্যু হৈ উঠা নাই আজিলৈকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ সদিচ্ছা তেখেতৰ আন্তৰিকতাৰ কাৰণে সেইখিনি কৰি আছে, এইটো এটা বেলেগ সুকীয়া প্ৰসংগ। কিন্তু দলীয়ভাৱে কেতিয়াও এটা নিৰ্বাচনী ইছ্যু হৈ উঠা নাই, মানে এজেণ্ডা বুলি যাক কয় যে কৰ্মসূচীত নলয়। হয়, কিন্তু অসমৰ যদি অসমৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য অসমৰ চাহ যদি বিশ্বত আমি অসমক ব্ৰেণ্ড অসম পৰিচয় কৰি দিওঁ, এইবোৰে স্থান লাভ কৰে, আমি আশা কৰিব পাৰোঁনে এইবাৰ কোনোবা দলে এই বিষয়ৰ অন্তৰ্ভুক্ত কৰিব? ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিলে নহ'ব। ৰাজনৈতিক দলবিলাকে বহু ক্ষেত্ৰত ইস্তাহাৰত এটা উল্লেখ কৰিব, আমি পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব দিম, কিন্তু বাস্তৱ ক্ষেত্ৰত নকৰে। ঠিক নিবনুৱা সমস্যা 6 নং দফা যিটো আমাৰ অৱস্থা হৈছে পৰিৱেশৰ সম্পৰ্কত সেই একে কথা। কিন্তু ৰাজনৈতিক দলবিলাকক আমি ভোটাৰে এই সম্পৰ্কত বাধ্য কৰাব লাগিব। আমাৰ আজি সময় শেষ হ'ল। আমি পৰহিলৈ মানে শনিবাৰে পুনৰ একে সময়তে আন এক প্ৰসংগলৈ আন দুগৰাকী সমৰ ব্যক্তিলৈ এই অনুষ্ঠানৰ উপস্থিত হ'ম। আজিলৈ সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আমাৰ অনুষ্ঠান সামৰণি মাৰিলোঁ। অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু লগতে শ্ৰীযুত চৌধুৰী ডাঙৰীয়া শ্ৰীযুত ৰজা ডাঙৰীয়াক নমস্কাৰ জনাই আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানটি শুনিলে, ভাগ ল'লে জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু দিগন্ত উজাই। আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই।